গুড ইভিনিং এভৰিৱান। আজি আমি পাৰ্টনাৰশ্বিপ চেপ্টাৰটোৰ থিয়ৰী অলপ ডিছকাছ কৰিম। তো থিয়ৰীখিনি চাই যাবা ধ্যান দি। তো ফাৰ্ষ্ট কুৱেশ্যন কি আছে চাওঁ ইয়াতে। কৈছে মিনিং অফ পাৰ্টনাৰশ্বিপ। কৈছে পাৰ্টনাৰশ্বিপৰ মিনিং কি হয়। কৈছে পাৰ্টনাৰশ্বিপ ইজ এন এগ্ৰিমেণ্ট। সদায় পাৰ্টনাৰশ্বিপৰ মাজত কি থাকিব লাগিব জানে, এগ্ৰিমেণ্ট এটা হ'ব লাগিব। টু অৰ মোৰ পাৰ্চন থাকিব লাগিব টু কেৰি অন লিগেল বিজনেছ। সদায় বিজনেছটো লিগেল হ'ব লাগিব। জানেতো লিগেল ইলিগেল বিজনেছ মানে কি, ধৰা কিবা যিটো গভৰ্ণমেণ্টে আমাক এলাউ কৰা নাই সেনেকুৱা যদি বিজনেছ কৰি আছে তো সেইটো ইলিগেল বিজনেছ হয়, বাট লিগেল বিজনেছ হ'ব লাগিব। উইথ এইম অফ প্ৰফিট। কি কৰিব লাগিব, প্ৰফিটৰ টাৰ্গেট থাকিব লাগিব। আমি প্ৰফিট আৰ্ণ কৰিব টাৰ্গেট ৰাখি যোনটো বিজনেছ কৰোঁ সেইটো পাৰ্টনাৰশ্বিপ। ইন চিম্পল ৱৰ্ড, ৱেন টু অৰ মোৰ পাৰ্চন আৰ ইন এগ্ৰিমেণ্ট এণ্ড ৰেডি টু শ্বেয়াৰ প্ৰফিট এণ্ড লছেছ অফ দ্য বিজনেছ। কৈছে যিকোনো প্ৰফিটো হ'ব পাৰে, বিজনেছত লছো হ'ব পাৰে, বহুত পাৰ্টনাৰবিলাকে বেয়াৰ কৰিব। কেৰিড অন বাই অল, মানে গোটেইকেইটা পাৰ্টনাৰে কাম কৰিব পাৰে। অৰ এনি অফ দেম এক্টিং ফৰ অল। মিনিং হ'ল ধৰা ABC তিনিটা পাৰ্টনাৰ আছে। এতিয়া ধৰা তিনিটা পাৰ্টনাৰৰ ভিতৰত এই চি পাৰ্টনাৰটোৱে ধৰা অল টাইম বিজনেছটো চলাই থাকে, ইহঁতকেইটা প্ৰেজেণ্ট নাথাকে। তো ডেট মিনছ কি হ'ব, এক্টিং ফৰ অল, আৰু নহ'লে গোটেইকেইজনেও কৰিব পাৰে। তো সেইটোৱে দিছে বাই অল অৰ এনি অফ দেম এক্টিং ফৰ অল। ডেফিনেশ্যন চাই দিওঁ। কৈছে একৰ্ডিং টু দ্য ছেকশ্যন 4 অফ দ্য ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932। ছেকশ্যন মনত ৰাখিব পাৰা, ছেকশ্যন 4 1932ত কি কৈ আছে। কৈছে পাৰ্টনাৰশ্বিপ ইজ দ্য ৰিলেশ্যন বিটুইন পাৰ্চনকেইটাৰ মাজত ৰিলেশ্যন হয় who have agreed to share profits of the business carried on by all or any of them acting for all. Same হয়। আৰু যদি এজ পাৰ ছেকশ্যন 239 অফ দ্য ইণ্ডিয়ান কণ্ট্ৰেক্ট এক্ট 1872 চোৱা, তাতে কি লিখা আছে। কৈছে পাৰ্টনাৰশ্বিপ ইজ দ্য ৰিলেশ্যন বিটুইন পাৰ্চন, ছেমে হয়, হু হেভ এগ্ৰিড টু কম্বাইন দেন প্ৰপাৰ্টি, লেবাৰ এণ্ড স্কিল। অলপমান ডেফিনেশ্যনটো অলপ চেঞ্জ কৰিছে এইখিনিত। অকল কি কৰিছে, কম্বাইন দিয়াৰ প্ৰপাৰ্টি, লেবাৰ এণ্ড স্কিলছ। পাৰ্টনাৰকেইটাই নিজৰ কি কৰে, সম্পত্তি লগায় নাই বিজনেছত, নিজৰ লেবাৰ দিয়ে বা যি স্কিল আছে তাৰ সেইখিনি বিজনেছত দিয়ে। এণ্ড শ্বেয়াৰ প্ৰফিটছ দেয়াৰ অফ বিটুইন দেম, আৰু যেতিয়া বিজনেছত প্ৰফিট হ'ব সেইটো ভগাই লয়। তো মোটামুটি চিমিলাৰ ডেফিনেশ্যনে দি আছে মোটামুটি, তোমালোকৰ যোনটো লিখিব মন যায় লিখিব পাৰিবা। এতিয়া আমি আহোঁ পাৰ্টনাৰ্ছ ফাৰ্ম আৰু ফাৰ্ম নেমৰ কি মানে মিনিংকেইটা কি হয়। পাৰ্টনাৰ মানে জানাই তো বিজনেছটো যোনে যোনে কাম কৰি থাকে সেইকেইটাই পাৰ্টনাৰ বুলি কয়। দ্য পাৰ্চন হু এণ্টাৰ্ড ইন দ্য পাৰ্টনাৰশ্বিপ বিজনেছ ওৱান এণ্ড আদাৰ ইণ্ডিভিজুৱেলি কল পাৰ্টনাৰ। প্ৰত্যেকজনক আমি কি বুলি ক'ম, পাৰ্টনাৰ বুলি ক'ম। ফাৰ্ম কি বুলি ক'ম, একেলগে চবক মিলাই, পাৰ্টনাৰকেইটাক একেলগে গোটেইকেইটা মিলাই কিনি সেইটোক আমি কালেক্টিভলি কি বুলি কওঁ, ফাৰ্ম বুলি কওঁ। দ্য পাৰ্চন হু হেভ এণ্টাৰ্ড ইন টু পাৰ্টনাৰশ্বিপ বিজনেছ ওৱান এণ্ড আদাৰ কালেক্টিভলি কল্ড ফাৰ্ম। একেলগে কি বুলি কোৱা হয়, ফাৰ্ম বুলি কোৱা হয়। ফাৰ্মছ নেম কি, তো বিজনেছ এটাৰতো কিবা নাম দিব লাগিব না। দ্য নেম আণ্ডাৰ হুইচ দ্য বিজনেছ এক্টিভিটিজ আৰ কেৰিড অন আৰ কল ফাৰ্মছ নেম। হৈ গ'ল। তাৰপিছত আমি জানিব লাগিব কি মিনিমাম পাৰ্টনাৰ কেইজন থাকে। সেইটো জানাই, এটলিষ্ট দুজন থাকিবই লাগিব। পাৰ্টনাৰশ্বিপ বিজনেছ চলি আছে, পাৰ্টনাৰ হ'ব কেতিয়া, মিনিমাম দুজন লাগিবই, 2 পাৰ্টনাৰ্ছ। মেক্সিমাম কিমান, মেক্সিমাম 50। মাইনৰ পাৰ্টনাৰ, কৈছে মাইনৰ পাৰ্টনাৰ হ'ব পৰা নাই, 18 ইয়াৰ্ছৰ তলত হ'লে পাৰ্টনাৰ হ'ব পৰা নাই। কৈছে মাইনৰ ইজ নট কম্পিটেণ্ট টু দ্য কণ্ট্ৰেক্ট। যিকোনো কণ্ট্ৰেক্ট কৰিব নোৱাৰে মাইনৰে। ন' পাৰ্টনাৰশ্বিপ কেন ফৰ্ম উইথ দ্য মাইনৰ পাৰ্টনাৰ। মাইনৰ পাৰ্টনাৰ কেতিয়াও পাৰ্টনাৰশ্বিপ ফৰ্ম কৰিব নোৱাৰে। মাইনৰ কেন বি এডমিটেড এজ এ পাৰ্টনাৰ অনলি আফটাৰ ফৰ্মেশ্যন অফ দ্য পাৰ্টনাৰশ্বিপ। মানে যেতিয়া এগ্ৰিমেণ্ট ফৰ্মেশ্যন হৈ গ'ল, পাৰ্টনাৰশ্বিপ বিজনেছ হৈ গ'ল, তাৰ পিছতহে তুমি মানে এটা মাইনৰক পাৰ্টনাৰ হিচাপে এডমিট কৰিব পাৰিবা নতুনকৈ। হি কেন বি এডমিটেড টু দ্য বেনিফিট অফ দ্য পাৰ্টনাৰশ্বিপ ইফ উইথ দ্য কনচেণ্ট অফ আদাৰ অল পাৰ্টনাৰ। বাকী পাৰ্টনাৰৰ কনচেণ্ট লৈ কিনেহে পাৰা যাব। ঠিক আছে। তাৰপিছত আছে ষ্টেম্প এক্টত কি লিখা চাওঁ। কৈছে পাৰ্টনাৰশ্বিপ ডিড শ্বুড প্ৰপাৰলি ড্ৰাফটেড। পাৰ্টনাৰশ্বিপ ডিড ইজ এ হোৱাট, এগ্ৰিমেণ্ট হয় পাৰ্টনাৰকেইটাৰ মাজত, সেইটো কৈছে প্ৰপাৰলি ড্ৰাফটেড কৰিব লাগে এণ্ড প্ৰিপেয়াৰ্ড এজ পাৰ দ্য প্ৰভিজন অফ দ্য ষ্টাম্প এক্টৰ আণ্ডাৰত আমি বনাব লাগিব। প্ৰিফাৰেবলি ৰেজিষ্টাৰ্ড উইথ দ্য ৰেজিষ্টাৰ অফ দ্য ফাৰ্ম। তো এইটো ষ্টাম্প এক্টৰ আণ্ডাৰত যদি পাৰ্টনাৰশ্বিপ বনোৱা তো এইটো ভেলিডিটি কেতিয়া আহিব, যেতিয়া ষ্টাম্প এক্টৰ আণ্ডাৰত তুমি ড্ৰাফ্ট কৰিবা। নেক্সট কেছ চাওঁ, ফিচাৰ্ছ, কেৰেক্টাৰিষ্টিক্স এণ্ড নেচাৰ্ছ। তো ঠিক আছে, ফিচাৰ্ছকেইটা অলৰেডি জানাই তোমালোকে কি কি ফিচাৰ্ছ। তো এক্সাম্পল যদি ফিচাৰ্ছ আছে টু অৰ মোৰ পাৰ্চন, হয় নে নাই। পাৰ্টনাৰশ্বিপত কি হয়, দুজন বা তাতকৈ বেছি পাৰ্টনাৰ থাকে, এগ্ৰিমেণ্ট হয় এইটো এটা পাৰ্টনাৰবিলাকৰ মাজত। লফুল বিজনেছ কৰিব লাগিব, হয়নে, ইলিগেল বিজনেছ কৰিব নোৱাৰে। লয়ে আমাক যিটো পাৰ্মিট কৰে সেনেকুৱা বিজনেছহে আমি কৰিব লাগে। শ্বেয়াৰিং প্ৰফিট, বিজনেছত যিমান প্ৰফিট হ'ব পাৰ্টনাৰকেইটাৰ মাজত শ্বেয়াৰ কৰা হ'ব, ভগাই ল'ব পাৰ্টনাৰকেইটাই। বিজনেছ কেৰিড অন বাই অল অৰ এনি অফ দেম এক্টিং ফৰ। এইটো মই ক'লোঁ, গোটেইকেইটা পাৰ্টনাৰে বিজনেছটোত চলাব পাৰে বা
কেইজনমানে ধৰা পইচা লগাই দিছে বাট কাম কৰা নাই, তেতিয়া সেইটো এক্টিং ফৰ অল, মানে সেইটোৱে অলপত বুজাইছিলোঁ যে ABC 3টা পাৰ্টনাৰ আছে, AB ধৰা কামত নাথাকে, ইহে গোটেই বিজনেছটো চলাই থাকে, তো দেট মিনছ এক্টিং ফৰ অল, বাকীকেইটাত হয় এক্টিং কৰি আছে। আনলিমিটেড লাইবিলিটি কৈছে, আনলিমিটেড লাইবিলিটি কেনেকুৱা আনলিমিটেড লাইবিলিটি এইটোত চোৱা, ধৰা ABC 3টা বিজনেছ চলাই আছে হয়নে, আৰু ইহঁতৰ বিজনেছটোত বহুত ধাৰ হৈ গ'ল, ঠিক আছে, বহুত 3 লাখ ৰুপিজ ধাৰ আছে, আৰু বিজনেছটো বন্ধ কৰিব লগা হৈ গ'ল, ক্ল'জ কৰিব লগা হৈ গ'ল। তো ক্ল'জ কৰিলে ধাৰখিনি মাৰিব লাগিব, তো সিহঁতৰ বিজনেছৰ যিখিনি প্ৰপাৰ্টি চেল কৰিছে, কৰি কিনি অকল 2 লাখ টকাহে পোৱা গৈছে, তো এই 2 লাখ টকা পে' কৰি দিলা, এতিয়াও বাকী কিমান থাকিল, ৰিমেইনিং 1 লাখ টকা থাকিল। এই 1 লাখ টকা সিহঁতে ঘৰৰ পৰা আনি দিব লাগিব, বুজি পাইছেনে? মানে সিহঁতে অকল বিজনেছৰ প্ৰপাৰ্টিখিনি চেল কৰিলে নহ'ব, সিহঁতৰ ঘৰৰ প্ৰপাৰ্টিবিলাকো লাইবিলিটি হৈ যাব, সেইকাৰণে আনলিমিটেড লাইবিলিটি বুলি কৈছে। তাৰপিছত আছে মিউচুৱেল ট্ৰাষ্ট। মিউচুৱেল ট্ৰাষ্ট হ'ব, পাৰ্টনাৰৰ মাজত মিউচুৱেল ট্ৰাষ্ট থাকে, ৰেজিষ্ট্ৰেশ্যন হ'ব লাগে, এক্ট থাকে হয়নে, ৰেষ্ট্ৰিক্টেড ট্ৰান্সফাৰ অফ শ্বেয়াৰ তুমি মানে কেতিয়াও ABC 3টা আছে, ধৰা তাতে C গুচি গ'ল, D আহি গ'ল, সেনেকুৱা হ'ব নোৱাৰে হয় নাই, সেইবিলাকৰ কাৰণে বেলেগ কথা, কনচেণ্ট ল'ব লাগিব গোটেইকেইটা পাৰ্টনাৰৰ মাজত, কিন্তু উইদাউট কনচেণ্ট তুমি ট্ৰান্সফাৰ কৰিব নোৱাৰা শ্বেয়াৰ। তো এক্সপ্লেনেশ্যনৰ ফালৰ পৰা যদি চাওঁ, তো সেইকেইটাতো মই অলৰেডি বুজাই দিলোঁৱেই হয় নাই। 2% মানে কি, ছিংগল পাৰ্চন কেন নট বিকাম এ পাৰ্টনাৰ হিমছেল্ফ, টু কম্পিটেঞ্চি পাৰ্টনাৰশ্বিপ মিনিমাম কিমান লাগিব 2%, আৰু এটলিষ্ট 2 or more person ষ্টাৰ্ট পাৰ্টনাৰশ্বিপ বিজনেছ এজ পাৰ দ্য ৰুলছ 10, কেতিয়াবা এইটো সুধি দিয়ে দেই, ফিল ইন দ্য ব্লেংকছতো দিব পাৰে, কিন্তু মই এইখিনিত যিখিনি থিয়ৰী বুজাই আছোঁ সেইখিনি হ'ল একদম টান কুৱেশ্যন আহিলেও মানে ইয়াৰ পৰাই আহিব। আৰু ৰুল 10 অফ দ্য কোম্পানীজ মিছলিনিয়াছ এক্ট 2014ত মেক্সিমাম লিমিট কিমান মেনশ্যন কৰা আছে, 50 ইন কেছ অফ পাৰ্টনাৰশ্বিপ ফাৰ্মত 50 লিখা আছে, সেইটো কোনটো ইয়াত লিখা আছে, কোম্পানীজ ৰুলছ 2014ত লিখা আছে। তাৰপিছত আহোঁ আমি, পাৰ্চন আনচাউণ্ড মাইণ্ড, ইনচেন, লুনাটিক পাৰ্চন, ইনচলভেণ্ট পাৰ্চন, ডিছকুৱালিফাইড বাই দ্য ল কেন নট বিকাম এ পাৰ্টনাৰ্ছ। কোন কোনে পাৰ্টনাৰ হ'ব নোৱাৰে বিজনেছত, আনচাউণ্ড মাইণ্ড, ইনচেন, লুনেটিক পাৰ্চন, ইনচলভেণ্ট মানে যে দেউলীয়া হৈ গৈছে, লুনেটিক মানে পাগল হয়নে নাই, মাথা কাম নকৰে এনেকুৱা। ছেকেণ্ড আছিলে তোমাৰ এগ্ৰিমেণ্ট বিটুইন পাৰ্টনাৰ্ছ, পাৰ্টনাৰৰ মাজত এগ্ৰিমেণ্ট থাকিব লাগিব, এইটো কোনটোত লিখা আছে, ছেকশ্যন 5 অফ দ্য পাৰ্টনাৰশ্বিপ এক্ট 1932, ৰিলেশ্যন বিটুইন পাৰ্টনাৰ এজেছ ফ্ৰম দ্য কণ্ট্ৰেক্ট নট ফ্ৰম দ্য ষ্টেটাছ, কৈছে কণ্ট্ৰেক্ট, সিহঁতৰ মাজত যিটো কণ্ট্ৰেক্ট হ'ব সেইটোৰ পৰাহে পাৰ্টনাৰশ্বিপ ক্ৰিয়েট হ'ব। তাৰপিছত আছে লফুল বিজনেছটো অলৰেডি ক'লোৱে, ছেকশ্যন 2B, the word business include every trade, occupation and professions, है ना, main objectives of partnership should be carrying on some legal business with the aim of profit, है ना, तो legal business এটা চলাব লাগিব, যেনেকৈ if Ram and Shyam purchase a plot of land jointly, they become joint owner of the land but not a partner, but if they continue in the business of purchase and sale of property sharing profit, they will be called partner। মানে কি কৈছে, ধৰা A আৰু B মিলি কিনি জইণ্টলি এটা মাটি কিনিছে, তো সেই বুলি সিহঁতে পাৰ্টনাৰ হৈ নগ'ল, সিহঁতে এই কামটো যদি ৰেগুলাৰ কৰি থাকে না, তেতিয়া সিহঁতে পাৰ্টনাৰ হৈ যাব। তো ইয়াতে আমি গম পাই গ'লোঁ, মেক্সিমাম লিমিটটো অলৰেডি মই ক'লোৱেই, পাৰ্টনাৰৰ ৰুল 10ত কি লিখা আছে, মেক্সিমাম লিমিটটো লিখা আছে, বাট পাৰ্টনাৰশ্বিপ এক্টত কিন্তু পূৰা চাইলেণ্ট আছে, একো লিখা নাই মেক্সিমাম লিমিট, পাৰ্টনাৰশ্বিপ এক্টে পূৰা চাইলেণ্ট। ইয়াৰ পিছত আমি শ্বেয়াৰিং প্ৰফিটটো অলৰেডি ক'লোৱে, বিজনেছত যিমান প্ৰফিট হয় পাৰ্টনাৰবিলাকে মানে নিজৰ মাজত ডিষ্ট্ৰিবিউট কৰিলে সিহঁতৰ মাজত যিটো ৰেচিঅ' এক্সিষ্ট কৰে। Whenever there is a dispute of distribution of profit, in such cases provision of the Partnership Act 1932 applicable। যদি কিবা কাৰণত সিহঁতৰ আগৰ পৰা এগ্ৰিমেণ্ট নাই বোলে, প্ৰফিট ভগাওঁতে কিবা প্ৰব্লেম হৈছে, তো সেই ৰুলছবিলাক এপ্লাই হ'ব, ৰুলছবিলাক তোমালোকে জানাই, একো লিখা নাথাকিলে ইকুৱেলি ভগায় হয়নে নাই, এইবিলাক এপ্লাই হ'ব, সেইটোৰ কথাই কৈছে। On the other hand, partnership is formed 2 or more person for purpose of charitable activity, it will not be termed as partnership। যদি পাৰ্টনাৰশ্বিপ ফৰ্ম কৰিছা কিন্তু তোমাৰ টাৰ্গেট আছে চেৰিটেবল এক্টিভিটি, তো পাৰ্টনাৰশ্বিপ বুলি কোৱাই নহ'ব। তো 5th নম্বৰ ফিচাৰটো কি আছিলে, বিজনেছ কেৰিড অন বাই অল অৰ এনি অফ দেম এক্টিং ফৰ, মানে মিউচুৱেল এজেঞ্চি বুলি কোৱা হয় এইটো কেতিয়াবা। এ পাৰ্টনাৰ এক্ট both ways, এজেণ্ট এজ ৱেল এজ প্ৰিন্সিপাল, এজেণ্ট হিচাপতো কাম কৰিব বা প্ৰিন্সিপাল হিচাপতো কাম কৰিব পাৰে। আনলিমিটেড লাইবিলিটি মেনশ্যন কৰিছোঁৱে, মই অলৰেডি বুজাই দিছোঁ। আনলিমিটেড লাইবিলিটি মানে সিহঁতৰ পাৰ্চনেল প্ৰপাৰ্টিও, প্ৰাইভেট প্ৰপাৰ্টিও লাইবিলিটি হয়। তো ইয়াতে কি দিছে, দ্য লাইবিলিটি অফ ইচ পাৰ্টনাৰ ইজ আনলিমিটেড, ইট মিনছ এছেট অফ পাৰ্টনাৰশ্বিপ ফাৰ্ম আৰ নট ছাফিচিয়েণ্ট টু মিট দ্য লাইবিলিটিজ। যদি কিবা কাৰণত বিজনেছ বন্ধ হৈ গ'ল, ধাৰখিনি মাৰিব নোৱাৰিলে ফাৰ্মৰ এছেটেদি, তেতিয়া কি হ'ব,
এণ্ড উইল বি কেপিটেল পাৰ্চন হিজ লছ কেপিটেল কৈছে প্ৰাইভেট প্ৰপাৰ্টিও লাইবল হৈ যাব, ঘৰৰ পৰা পইচা আনি হওক দিব লাগিব। তো চিম্পল ৱৰ্ডত প্ৰপাৰ্টি অফ দ্য পাৰ্টনাৰ কেন বি ইউজ টু মিট দ্য লাইবিলিটি অফ দ্য বিজনেছ। তাৰপিছত মিউচুৱেল ট্ৰাষ্ট বা আটমষ্ট গুড ফেইথ, বিশ্বাস থাকিব লাগিব পাৰ্টনাৰবিলাকৰ মাজত, হয় নাই? এজনে এজনক বিশ্বাস কৰিব লাগিব, নহ'লে বিজনেছ কেনেকৈ হ'ব? দে শ্বুড ৱৰ্ক এজ এ টিম, মিউচুৱেল ট্ৰাষ্ট, আটমষ্ট ফেইথ অফ ইচ আদাৰ। ৰেজিষ্ট্ৰেশ্যন কৈছে ইট ইজ নেচেচাৰী টু ৰেজিষ্টাৰ পাৰ্টনাৰশ্বিপ বিজনেছ এজ পাৰ ল, বাট ইট ইজ অলৱেজ এডভাইজেবল ইন ফেভাৰ অফ দ্য পাৰ্টনাৰশ্বিপ বিজনেছ দেট ইজ প্ৰিফাৰেবল টু ৰেজিষ্টাৰ্ড বাই দ্য ল। লৰ আণ্ডাৰত যদি ৰেজিষ্টাৰ্ড কৰি ৰাখে ভাল হয় আৰু। এক্ট বুলি কৈছে, এক্টৰ আণ্ডাৰত কি হ'ব? ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ ডেট কোনটো এপ্লাই হয়? 1932 এপ্লিকেবল হ'ব পাৰ্টনাৰশ্বিপত। ৱেন এভাৰ দেয়াৰ ইজ এ ডিছপিউট এবাউট, কিবা কাৰণত যদি কাজিয়া লাগি গ'ল, কি IOC কিমান দিব, ইণ্টাৰেষ্ট অন ড্ৰয়িংছত কাজিয়া লাগিল, প্ৰফিটছত কাজিয়া লাগিল, তো ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ ডেট 1932 পূৰা লিখি থোৱা আছে, সেইবিলাক চাই কিনে সিহঁতে নিজৰ মাজত ডিছপিউটটো ক্লিয়াৰ কৰি ল'ব পাৰিব। নহ'লে নিজৰ অপিনিয়ন প্ৰভাইড কৰিব না কিবা কিবি, তো সেইকাৰণে লৰ এক্টত যি লিখা আছে সেইটো এপ্লাই কৰিলে হ'ল। ৰেষ্ট্ৰিকশ্যন অফ ট্ৰান্সফাৰ ইন পাৰ্টনাৰশ্বিপ কেন নট ট্ৰান্সফাৰ হিজ শ্বেয়াৰ এনি ওৱান, ইনক্লুডিং ফেমিলি মেম্বাৰকো কৰিব নোৱাৰে, উইদাউট দ্য কনচেণ্ট অফ অল পাৰ্টনাৰ। মই অলৰেডি কৈছিলোঁৱেই কি বেলেগ পাৰ্টনাৰৰ কনচেণ্ট নোলোৱাকৈ তুমি শ্বেয়াৰ মুঠতে চেঞ্জ কৰিব নোৱাৰা, তুমি বেলেগক তোমাৰ শ্বেয়াৰখিনি বিক্ৰী কৰিব নোৱাৰিবা। আৰু এতিয়া কথাটো হ'ল ৰেজিষ্ট্ৰেশ্যনৰ কথাটো যদি আমি চাওঁ, ৰেজিষ্ট্ৰেশ্যন অফ দ্য পাৰ্টনাৰশ্বিপ ফাৰ্ম ইজ অপশ্যনেল নট কম্পালচৰি, মানে কৰিব পাৰা নকৰিব পাৰা, কিন্তু নকৰিলেও চলি থাকিব বিজনেছ, ৰেজিষ্টাৰ কৰিলে বেছি ভাল হয় আৰু, হয় নাই? কিন্তু কি ভাল কি বেয়া এইটো চোৱা, আনৰেজিষ্টাৰ্ড পাৰ্টনাৰশ্বিপ ফাৰ্ম কেন নট ফাইল এ চুইট, কেছ ফাইল কৰিব নোৱাৰে, বাট থাৰ্ড পাৰ্টি কেন ফাইল এ চুইট। এইটোৰ মিনিং কি জানা? মানে A আৰু B ধৰা বিজনেছ কৰি আছে, ঠিক আছে, ইহঁতৰ লগত কোনোবা থাৰ্ড পাৰ্টি কোনোবা ট্ৰানজেকশ্যন কৰি কিনি কিবা এটা বদমাচি কৰি দিছে, তো ইহঁতে ইয়াৰ এগেইনষ্টত কেছ ফাইল কৰিব পাৰিব নাই? নোৱাৰিব, সেইটোৱে কৈ আছে যদি ৰেজিষ্ট্ৰেশ্যন নাথাকে। বাট কৰিব পাৰিব, কিন্তু আকৌ CA কৰিব পাৰিব ইয়াত দুটাৰ এগেইনষ্টত, সেই বস্তুটো কোৱা হৈছে। সেইকাৰণে বহুতে ৰেজিষ্ট্ৰেশ্যন কৰিলে কিবা কাৰণত কিবা হ'ব পাৰে না, ঘটনা কেছ কৰিব লগা হ'ব পাৰে, তো সেইকাৰণে ৰেজিষ্ট্ৰেশ্যন কৰাটো ভাল। তো পাৰ্টনাৰশ্বিপ ডিড কি হয়? পাৰ্টনাৰশ্বিপ ডিড ইজ এ এগ্ৰিমেণ্ট, পাৰ্টনাৰশ্বিপ ডিড ইজ এন ৰিটেন এগ্ৰিমেণ্ট চাইন বাই অল পাৰ্টনাৰ, গোটেইকেইটা পাৰ্টনাৰে চাইন কৰা থাকে, হয় নাই? ইট ইজ এ ডকুমেণ্ট হুইচ কণ্টেইনছ, কি থাকে? অল টাৰ্মছ এণ্ড কণ্ডিশ্যন লিখা থাকে, পাৰ্টনাৰশ্বিপ এগ্ৰিড বাই দ্য পাৰ্টনাৰ। কৈছে পাৰ্টনাৰকেইটাই যি নিজৰ মাজত এগ্ৰিমেণ্ট মানে যি ডিচাইড কৰে কেনেকৈ প্ৰফিট ভগাব নগাব, চব কথা লিখা থাকে ইয়াতে, হয়নে? এজ উই ন' দেট পাৰ্টনাৰশ্বিপ ইজ দ্য ৰিজাল্ট অফ এগ্ৰিমেণ্ট মে বি অৰাল হ'ব পাৰে বা ৰিটেনো হ'ব পাৰে, হয় নাই? নিজৰ মাজত লিখি ল'ব পাৰে, হয় নাই, কাগজত, আৰু নহ'লে জাষ্ট ডিচাইড কৰি ল'ব পাৰে মুখে মুখে। ইন দ্য এবচেঞ্চ অফ ৰিটেন এগ্ৰিমেণ্ট, কিবা কাৰণত যদি সিহঁতে ৰিটেন এগ্ৰিমেণ্ট বনোৱা নাই, দেয়াৰ মে বি ডিছপিউট অৰ কনফ্লিক্ট এমং দেম পাৰ্টনাৰ ৰিগাৰ্ডিং দ্য প্ৰফিট লৈ কিনে কাজিয়া হ'ব পাৰে। কিয়? কোনোবা পাৰ্টনাৰ A আৰু B আছে, ধৰা ই লগাইছে 1 লাখ, ই লগাইছে 2 লাখ, তো বিজনেছত যেতিয়া ফিউচাৰত প্ৰফিট হ'ব, ই বেছি যদি ডিমাণ্ড কৰি দিয়ে, তেতিয়া লাগিল না কাজিয়াটো। সেইকাৰণে পাৰ্টনাৰশ্বিপ ডিড থকাটো ইম্পৰ্টেণ্ট হয়। কৈছে পাৰ্টনাৰ্ছ কেন মেক চেঞ্জেছ দ্য ক্লজ অফ পাৰ্টনাৰশ্বিপ ডিড টাইম টু টাইম, আৰু সিহঁতে যদি পিছত বিচাৰেও কি বোলে পাৰ্টনাৰশ্বিপ ডিডটো চেঞ্জ কৰিব পাৰিব, চব পাৰ্টনাৰে কনচেণ্ট দিলেই হ'ল আৰু, বা চাইন মাৰি দিলে চেঞ্জ হ'ব ফিউচাৰত যদি বিচাৰে। পাৰ্টনাৰশ্বিপ ডিডৰ ইনফৰমেশ্যন এইখিনিয়ে হয়। ইয়াৰ পৰা তুমি ফিল ইন দ্য ব্লেংকছো পূৰা কমন পাই যাবা, গোটেই ডাটা দিয়া আছে ক'ব গ'লে এইটোত। এইবাৰ আমি হওক কণ্টেণ্ট, পাৰ্টনাৰশ্বিপ ডিডত কি লিখা থাকে, পাৰ্টনাৰশ্বিপ ডিডত যে ইনফৰমেশ্যনবিলাক লিখিব, কণ্ডিশ্যন লিখা থাকে, কি থাকে তাতে? নেম অফ দ্য ফাৰ্ম থাকে, এড্ৰেছ অফ দ্য ফাৰ্ম থাকে, মেইন বিজনেছৰ নেম এণ্ড এড্ৰেছ অন অল দ্য পাৰ্টনাৰৰ নেম এড্ৰেছ লিখা থাকে, ডেট অফ কমেন্সমেণ্ট, কোনদিনাখন পাৰ্টনাৰশ্বিপ বিজনেছটো ষ্টাৰ্ট কৰিছা, কেপিটেল কণ্ট্ৰিবিউশ্যন, কোনে কিমান টকা লগাইছে বিজনেছত ইচ পাৰ্টনাৰৰ লিখা থাকিব, ৰেচিঅ' ইন হুইচ প্ৰফিট লছেছ শ্বেয়াৰ্ড বাই দ্য পাৰ্টনাৰ, যদি বিজনেছত প্ৰফিট হয় সেইটো কোনে কিমান পাব, ভাগটো কিমান পাব, ৰেচিঅ' কি এপ্লাই হ'ব লিখা থাকিব, চেলাৰিজ, কমিশ্যন, এলাউৱেঞ্চ পেবল টু পাৰ্টনাৰ, ৰাইটছ এণ্ড ডিউটিজ অৰ লাইবিলিটিজ অফ দ্য পাৰ্টনাৰ, কোনটো পাৰ্টনাৰৰ কি ৰাইটছ আছে, কোনে ইনভেষ্টিগেশ্যন কৰিব পাৰিব, সেইবিলাক লিখা থাকিব। ডিউৰেশ্যন অফ পাৰ্টনাৰশ্বিপ, তো কিছুমান পাৰ্টনাৰশ্বিপ আছে লং টাইমলৈকে নাথাকে, এই 10 বছৰৰ কাৰণে কিবা ধৰা কণ্ট্ৰেক্ট লৈছে সিহঁতে, ব্ৰিজ বনাব, কিবা বনাব, 5 বছৰ 10 বছৰত কমপ্লিট হোৱাৰ পিছত পাৰ্টনাৰশ্বিপটো ভংগ হৈ যায়, ফিনিছড হৈ যায়, তো এই ডিউৰেশ্যনটো লিখা থাকিব। মোড অফ অডিটৰ্ছ এপইণ্টমেণ্ট, তো যদি কিবা কাৰণত অডিট কৰিব লগা হয় কেনেকৈ অডিটৰ্ছ এপইণ্ট কৰিব সেইটো লিখা থাকিব। একাউণ্টিং পিৰিয়ড অফ দ্য ফাৰ্ম, বিজনেছটো কিমান বছৰ পাছে ক্ল'জ কৰিব, আৰু যেনেকৈ 1 year একাউণ্টিং পিৰিয়ড থাকে, সেইটো কি ফ'ল' কৰিব সিহঁতে, হয় নাই? কোনোবা জানুৱাৰী ফ'ল' কৰিব, জানুৱাৰী ডিচেম্বৰ, কিছুমানে আকৌ কি কৰে এপ্ৰিল আৰু মাৰ্চ ফ'ল' কৰে, তো কোনটো ফ'ল' কৰিব তাতে লিখা থাকিব। ৰুলছ ৰিগাৰ্ডিং অপাৰেশ্যন অফ বেংক একাউণ্টটো কেনেকৈ ৰান কৰিব, কোনটো পাৰ্টনাৰে চলাব, সেইটোৱে লিখা থাকিব।
লোন গিভেন বাই দ্য ফাৰ্ম বাই পাৰ্টনাৰ, ইণ্টাৰেষ্ট অন লোন IOL লিখা থাকিব, মেথড অফ ভেলুৱেশ্যন অফ গুডউইল, তেখেতৰ মাজত যোনটো গুডউইল কেলকুলেশ্যন হ'ব বা চেল্ফ জেনেৰেট গুডউইলে হওক বা কিবা যদি গুডউইল হয় তো সেইটো কেনেকৈ কোনটো মেথড এপ্লাই কৰিব, মেথডবিলাক জানাই তোমালোকে, চিম্পল এভাৰেজ আছে, ছুপাৰ প্ৰফিট আছে। ৰুলছ টু বি ফ'ল'ড ইন কেছ অফ এডমিশ্যন ৰিটায়াৰমেণ্ট ডেট, কিবা কাৰণত হ'ব পাৰে, বিজনেছ এটা যেতিয়া চলাই আছা যিকোনো ঘটনা হ'ব পাৰে, তোমাৰ কোনোবা নতুন পাৰ্টনাৰ আহিব পাৰে, কোনোবা ৰিটায়াৰ হৈ গুচি গৈছে, কাৰোবাৰ ডেথে হৈ গ'ল বোলে, হয়নে? তো তেতিয়া কি ছেটেলমেণ্ট কেনেকৈ কৰিব চবৰ মাজত, ছেটেলমেণ্ট অফ একাউণ্ট এট দ্য টাইম অফ ডিজলিউশ্যন, এইটো ডিজলিউশ্যন মানে পাৰ্মানেণ্ট বন্ধ, বিজনেছটো যদি বন্ধ কৰি দিয়ে তেতিয়া কি হ'ব, ছেটেলমেণ্ট ডিছপিউট এমং দ্য পাৰ্টনাৰ, কিবা কাৰণত কিবা টপিক লৈ যদি কাজিয়া লাগে তেতিয়া কেনেকৈ কোৰ্টত বা কি ধৰণৰ ডিছপিউট ছেটেলমেণ্ট হ'ব সেইবিলাকো লিখা থাকিব। তাৰপিছত আছে কি লোন গিভেন বাই দ্য ফাৰ্ম টু এ পাৰ্টনাৰ এণ্ড ইণ্টাৰেষ্ট দেয়াৰ অন, কিবা কাৰণত যদি ফাৰ্মে লোন দিয়ে পাৰ্টনাৰক তাৰে ওপৰত কিমান ইণ্টাৰেষ্ট লাগু হ'ব সেইটোও লিখা থাকিব। আৰু হাউ ভেলুৱেশ্যন অফ এছেট ইজ ডান ইন কেছ অফ ৰিকনচিডাৰেশ্যন অফ পাৰ্টনাৰ, ৰিকনচিডাৰেশ্যন যদি হয় তেতিয়া এছেটবিলাকৰ ৰিভেলু কি ছিষ্টেমত কৰিব এইবিলাক লিখা, কিমান আছে তোমালোকে ইমানটো এক্সামত নালাগে, মই জাষ্ট গোটেইখিনি কনচেপ্টৰ কাৰণে বুজাই দিলোঁ আৰু, হয়নে নাই। সেইবাৰ আহি গ'ল হোৱাই ইজ নেচেচাৰী টু হেভ এ পাৰ্টনাৰশ্বিপ ডিড, কিয় লাগে পাৰ্টনাৰশ্বিপ ডিড নাথাকিলে কিনো প্ৰব্লেম হ'ব, কৈছে পাৰ্টনাৰশ্বিপ ডিড ইজ হেল্পফুল ইন স্মুথ ফাংচনিং অফ দ্য পাৰ্টনাৰশ্বিপ ফাৰ্ম, কৈছে পাৰ্টনাৰশ্বিপ ফাৰ্মটো যদি বঢ়িয়াকৈ চলাই যাব লাগে তো পাৰ্টনাৰশ্বিপ ডিড থাকিলে ভাল আৰু, হয় নাই, কনফ্লিক্ট এৰাইজ নহ'ব না, চব লিখাই আছে কেনেকৈ কি হ'ব, কোনো বেলেগে ধৰা কাজিয়া হোৱাৰ একো কুৱেশ্যনে নাই। ইট হেল্পছ ইন এভইডিং ডিছপিউট এমং দ্য ৰিগাৰ্ডিং প্ৰফিটছ, সকলোৱে প্ৰফিটটো ইজিলি ভগাব পাৰিবা, ৰাইটছ ডিউটিজ লিখা থাকিব, তো আৰু যোনে যাৰ যি ডিউটি আছে সেইটো ফুল কৰিব তেতিয়া। ইট মে বি ইউজ এজ এ এভিডেঞ্চ অফ কোৰ্ট অফ ল, তুমি এতিয়া কিবা কাৰণত কিবা লৈ যদি ডিছপিউট হ'লোঁ তো তেতিয়া আমি কি হ'ম, কোৰ্টত প্ৰেজেণ্ট কৰিব পাৰিবা কি এইটো পাৰ্টনাৰশ্বিপ ডিডতটো এইবিলাক লিখা আছে, তো আমি এইটোৱে ফ'ল' কৰিব লাগে, তো সেইটোৱে এইকেইটা পইণ্টে কৰি দিলে হ'ল এভিডেঞ্চ হিচাপত স্মুথ ফাংচনিং এণ্ড এভইড ডিছপিউটছ। কি লিখা থাকেনো প্ৰভিজনছ, কৈছে প্ৰভিজন ইন দ্য এবচেঞ্চ অফ পাৰ্টনাৰশ্বিপ ডিড, পাৰ্টনাৰশ্বিপ ডিডখন যদি বনোৱাই নাই তুমি, নবনালে কি প্ৰব্লেম হ'ব পাৰে, কৈছে হোৱেন দেয়াৰ ইজ no partnership deed is made but is silent about the form some act provision কি এপ্লাই হ'ব, প্ৰথমটো জানা এই ৰিমুনাৰেশ্যন চেলাৰী কমিশ্যন পাব নাই, ডাইৰেক্ট কোনো নাপায় যদি পাৰ্টনাৰশ্বিপ ডিড নাথাকে, হয় নাই, ধৰি লোৱা কি এ বি দুটা পাৰ্টনাৰ হয়, সিহঁতে ধুনীয়াকৈ বিজনেছ এটা চলাই আছে আৰু গোটেই দিনটো বিয়ে কাম কৰি থাকে, এই কাম নকৰে, তো এট দ্য এণ্ড অফ দ্য ইয়াৰ বিয়ে ধৰা চেলাৰী ডিমাণ্ড কৰি আছে কি 10,000 টকা তাক লাগিব এটা, ক'লে নাই নিদিওঁ, হয় নাই নিদিওঁ, তাৰপিছত গৈ কিন্তু কামত কাজিয়া হৈ গ'ল, কোৰ্টত কেছ দি দিলে, তো কোৰ্টে এতিয়া কি ডিচাইড কৰিব, বিয়ে অল টাইম কাম কৰে বুলি তাক চেলাৰী দিব নেকি, না, কোৰ্টে ক'ব কি তোমালোকৰ মাজত কিবা পাৰ্টনাৰশ্বিপ ডিড আছে নেকি, যদি নাই তেতিয়াহ'লে আমি পাৰ্টনাৰশ্বিপ এক্ট চাব লাগিব, আৰু পাৰ্টনাৰশ্বিপটোত এক্টত লিখা আছে ন' পাৰ্টনাৰ ইজ এণ্টাইটেল টু ৰিমুনাৰেশ্যন চেলাৰী কমিশ্যন, একো নাপাব, সেইটো কোনটো ছেকশ্যনত লিখা আছে 13A, হয়নে, 13A ছেকশ্যনবিলাক মনত ৰাখিলে তুমি আৰু ডেপথত পঢ়ি আছা মানে বহুত হাই লেভেলত, হয়নে নাই। শ্বেয়াৰিং প্ৰফিটছ এণ্ড লছেছ, কৈছে পাৰ্টনাৰ উইল শ্বেয়াৰ প্ৰফিটছ ইকুৱেলি, এইটো ক'ত 13B লিখা আছে, কৈছে বিজনেছত যিমান প্ৰফিট হ'ব সমান ভগাই দিব লাগিব যদি পাৰ্টনাৰশ্বিপ ডিড নাথাকে, হয়নে নাই। নেক্সট ইণ্টাৰেষ্ট অন কেপিটেল, নাই ইণ্টাৰেষ্ট অন কেপিটেল নাপাব, ইণ্টাৰেষ্ট অন পাৰ্টনাৰ্ছ লোন, যদি পাৰ্টনাৰে লোন দিছে বিজনেছত তেতিয়াহ'লে, আৰু যদি পাৰ্টনাৰশ্বিপ ডিডত একো লিখা নাই তো কিমান পাৰ্চেণ্ট এপ্লাই হয়, 6% পাব ইয়াতে, ঠিক আছে। তাৰপিছত আছে তোমাৰ ইণ্টাৰেষ্ট অন ড্ৰয়িংছ, ইণ্টাৰেষ্ট অন ড্ৰয়িংছো দিয়া নহ'ব, আমি চাৰ্জ কৰিব নোৱাৰিম, ঠিক আছে, আমিতো নলওঁ, এইটো আমি সিহঁতৰ পৰা ল'ম মানে সেইটোক চাৰ্জ বুলি কোৱা সেইকাৰণে, তো ইণ্টাৰেষ্ট অন ড্ৰয়িংছো ল'ব নোৱাৰিম। আৰু বেলেগ ছেকশ্যন ইয়াৰে কেইটা মনত ৰাখিব পৰা, কেতিয়াবা ছেকশ্যন ফিল ইন দ্য ব্লেংকছত দিলে দিব আৰু, হয় নাই, আৰু বেলেগ কি দিব ছেকশ্যন, আৰু ছেকশ্যন 30 লিখা আছে মাইনৰ পাৰ্টনাৰ কেন বি এডমিটেড পাৰ্টনাৰশ্বিপ ফৰ দ্য বেনিফিট, মই কৈছোঁ তেতিয়া মাইনৰ পাৰ্টনাৰে ষ্টাৰ্টিঙত বিজনেছত এণ্টাৰ কৰিব নোৱাৰে কিন্তু পাছত পাৰিব উইথ দ্য কনচেণ্ট অফ অল এক্সিষ্টিং পাৰ্টনাৰৰ লৈ কিনে এডমিশ্যন সদায় মনত ৰাখিবা, এডমিট হ'ব পাৰিব, নতুনকৈ বিজনেছ খোলোঁতে বোলে মাইনৰ এটা ABC 3টা পাৰ্টনাৰ আছে বোলে, Cটো ধৰা মাইনৰ হয় নাই, ইহঁতে মিলি বোলে বিজনেছ এটা খুলিম বুলি বিচাৰিছে তেতিয়া নোৱাৰিব, কিন্তু B অলৰেডি বিজনেছ কৰি আছে, কেইদিনমান পিছত C এডমিট হৈছে, হয় নাই, তেতিয়া পাৰিব কিন্তু, ঠিক আছে। ছেকশ্যন 12ত কি লিখা আছে, এভৰি পাৰ্টনাৰ হেজ দ্য ৰাইট টু টেক পাৰ্ট ইন দ্য কণ্ডাক্ট অফ দ্য বিজনেছ, কৈছে বিজনেছটো চলাব
চলাৰ সময়ত সিহঁতে প্ৰত্যেকটো পাৰ্টনাৰে পাৰ্টিচিপেট কৰিব পাৰিব। ছেকশ্যন 69ত কি লিখা আছে, ৰেজিষ্ট্ৰেশ্যন অফ দ্য ফাৰ্ম ইজ অপশ্যনেল নট কম্পালচাৰী। ৰেজিষ্ট্ৰেশ্যন কৰিবও পাৰা নকৰিব পাৰা। মইতো বেনিফিট কৈ দিছিলোঁ তেতিয়া কি ৰেজিষ্ট্ৰেশ্যন নকৰিলে কেছ লৈ কিনে প্ৰব্লেম হয়, বেলেগৰ এগেইনষ্টত কেছ দিব নোৱাৰি আৰু ৰেজিষ্ট্ৰেশ্যন নাথাকিলে। সেইটোৱে সিহঁতে দিব পাৰিব বাট আমি দিব নোৱাৰিম। তাৰপিছত ছেকশ্যন 31ত কি লিখা আছে, এ নিউ পাৰ্চন কেন বি এডমিটেড এজ এ পাৰ্টনাৰ উইথ দ্য কনচেণ্ট অফ অল পাৰ্টনাৰ একৰ্ডেঞ্চ উইথ দ্য এগ্ৰিমেণ্ট। কৈছে ছেকশ্যন 31 মানে এডমিশ্যনৰ কথা কোৱা আছে, নতুন পাৰ্টনাৰ এটাই বিজনেছত জইন কৰিব পাৰিব। ছেকশ্যন 32ত কোৱা হৈছে এই পাৰ্টনাৰ গেট ৰিটায়াৰমেণ্ট এনি টাইম, যিকোনো পাৰ্টনাৰ বিজনেছ এৰি কিনি গুচি যাব পাৰিব ইন একৰ্ডেঞ্চ উইথ দ্য এগ্ৰিমেণ্টত যি লিখা আছে। ছেকশ্যন 35 কি লিখা আছে, আনলেছ আদাৰৱাইজ এগ্ৰিড পাৰ্টনাৰ এ ফাৰ্ম কেন বি ডিজলভ অৰ ডেথ অফ এ পাৰ্টনাৰ অন ডেথ অফ এ পাৰ্টনাৰ। যদি কোনোবা পাৰ্টনাৰৰ ডেথ হৈ যায়, ফাৰ্ম কেন বি ডিজলভ বুলি কৈছে, তো বন্ধ কৰি দিব পাৰে, কিয় ডেথ যিহেতু হৈ গৈছে অকস্মাততে, সেইটো ছেকশ্যন 35ত লিখা আছে। ৰাইটছ এণ্ড ডিউটিজ অফ দ্য পাৰ্টনাৰ্ছ, ৰাইটছ এণ্ড ডিউটিজ কি কি ৰাইটছ আছে, ৰাইটছ অফ দ্য পাৰ্টনাৰ্ছ, পাৰ্টনাৰৰ কি ৰাইট আছে, ৰাইট টু টেক পাৰ্ট ইন দ্য মেনেজমেণ্ট, কৈছে মেনেজমেণ্টত পাৰ্টিচিপেট কৰিব পাৰিব। এই যে বিজনেছৰ একাউণ্টছ কিমান প্ৰফিট হৈছে লছ হৈছে সেইবিলাক জানিব লাগিব না, সেইবিলাক জানিব বিচাৰে যদি পাৰিব। ৰাইট টু ইনস্পেক্ট বুকছ অফ একাউণ্ট, সেইটোৱে একাউণ্টছ ইনস্পেক্ট কৰিব পাৰিব। ৰাইট টু শ্বেয়াৰ প্ৰফিট, বিজনেছৰ যিমান প্ৰফিট হৈছে সেইখিনিৰ ভাগখিনিও পাব অধিকাৰ আছে তেওঁলোকৰ। ৰাইট টু বি কনচাল্টেড এবাউট দ্য মেটাৰ্ছ এফেক্টিং দ্য পাৰ্টনাৰশ্বিপ বিজনেছ, কৈছে কিবা যদি মানে মেটাৰ্ছে যদি বা ইভেণ্টে যদি বিজনেছটোক ইম্পেক্ট দি আছে তো সেইটো তেওঁ কনচাল্ট কৰিব পাৰে। ৰাইট টু ৰিটায়াৰ, বিজনেছ এৰি কিনি গুচিও যাব পাৰে, সেইটোও ৰাইটছ আছে। আৰু ডিউটিজ এণ্ড লাইবিলিটিজ অফ দ্য পাৰ্টনাৰ, ডিউটিজ কি আছে, কৈছে কি ডিউটিজ কি ফ'ল' কৰি থাকে, কৈছে কি হি শ্বুড বি ফেইথফুল টু আদাৰ্ছ, চবকে বিশ্বাস কৰিব লাগিব। হি শ্বুড শ্বেয়াৰ লছেছ অফ দ্য ফাৰ্ম, বিজনেছত লছ যদি হৈছে সেইখিনি বেয়াৰ কৰিব লাগিব। আৰু টু এটেণ্ড হিজ ডিউটিজ ডেলিজেণ্টলি, হি শ্বুড নট কম্পিট উইথ দ্য ফাৰ্ম, হি শ্বুড নট কম্পিট উইথ দ্য ফাৰ্ম মানে কি বুজি পাইছে নাই, তো ধৰা এ বি চি তিনিটা বিজনেছ চলাই আছে হয় নাই, আকৌ চিয়ে বোলে নিজে এক্সট্ৰাকৈ বিজনেছ খুলি কিনি চিমিলাৰ বিজনেছ খুলি কিনি কম্পিটিশ্যন কৰি আছে বোলে ইহঁতৰ লগতে, তো এনেকুৱা নহ'ব, হি শ্বুড নট কম্পিট, সেইটো কৰিব নালাগে, মানে ছেইম বিজনেছ খুলি কিনি বোলে ইহঁতৰ লগতে কম্পিটিশ্যন চলাই আছে, নহ'ব। এ পাৰ্টনাৰ কেন নট ট্ৰান্সফাৰ হিজ শ্বেয়াৰ্ছ উইদাউট দ্য কনচেণ্ট অফ অল পাৰ্টনাৰ্ছ, সেইটো আমি অলৰেডি আগতে পাইছোঁৱে, বহুতবাৰ কৈছোঁ মই, কি পাৰ্টনাৰে বাকীবিলাক পাৰ্টনাৰৰ পাৰ্মিশ্যন নোলোৱাকৈ ট্ৰান্সফাৰ কৰিব নোৱাৰে। হি শ্বুড এক্ট উইদিন দ্য অথৰিটি। এইবাৰ আমি চাওঁ কি আছে, এজ পাৰ ল প্ৰভিজন অফ দ্য ইনকাম টেক্স ল প্ৰিপাৰেশ্যন অফ PL এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট, প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যনৰ কথা হৈ গ'ল হয় নাই। PL এপ্ৰপ্ৰিয়েশ্যন, প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টটো ফাইনেল একাউণ্ট হয়, তো সেইটো বনাব লাগে নে নালাগে, কম্পালচাৰী হয় নে নহয়, কৈছে এজ পাৰ ল ইজ নট কম্পালচাৰী নহয়, কিন্তু কোনোবাই যদি বনাব বিচাৰে পাৰিব, নবনালে তো ল হিচাপত নট কম্পালচাৰী। বাট ফাৰ্মৰ ভিউ পইণ্ট যদি চোৱা, প্ৰিপাৰেশ্যন PL এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট ইজ কম্পালচাৰী ফৰ দ্য টেক্স পাৰপাছ হয় নাই, তো টেক্স পাৰপাছ হিচাপত প্ৰফিটটোতো ওলাবই লাগিব, এক্সট্ৰাকৈতো টেক্স পে' কৰিব লাগিব না পাৰ্চন ৱাইজ, তো সেইকাৰণে তেতিয়া কম্পালচাৰী হৈ যায়, কোনে কিমান ভাগ পাব এইটো ওলাব লাগিব মানে, কিন্তু লৰ হিচাপত কিন্তু নালাগে কিন্তু। এইবাৰ আহি গ'ল ডিষ্টিংশ্যন বিটুইন প্ৰফিট এণ্ড লছ একাউণ্ট, প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট। ঠিক আছে, বেচিছ কি আছে চাওঁ, কৈছে পাৰপাছ, প্ৰফিট এণ্ড লছ একাউণ্টৰ মেইন পাৰপাছ কি আছে, টু কেলকুলেট নেট প্ৰফিট, আমি মনত ৰাখিব লাগে PL একাউণ্ট প্ৰফিট এণ্ড লছ একাউণ্ট আমি কিয় বনাওঁ, নেট প্ৰফিট ওলাবৰ কাৰণে। আৰু দ্য মেইন পাৰপাছ অফ প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যনৰ প্ৰফিট, সেইটোৰ মেইন পাৰপাছ কি, টু কেলকুলেট ডিভিজিবল প্ৰফিট এণ্ড ডিষ্ট্ৰিবিউট দ্য ছেইম এমং দ্য পাৰ্টনাৰ। PL এপ্ৰপ্ৰিয়েশ্যনত কি হয়, কিমান পইচা আমি ভগাই দিব পাৰিম মানে পাৰ্টনাৰক, সেইটো কেলকুলেট কৰা হয় আৰু ভগাই দিয়া হয়। প্ৰিপাৰেশ্যন, তো প্ৰফিট এণ্ড লছ একাউণ্ট ইজ দ্য মেইন একাউণ্ট ইন বিজনেছ অৰ্গেনাইজেশ্যন, আফটাৰ কেতিয়া প্ৰিপেয়াৰ হয়, ট্ৰেডিং একাউণ্টৰ পিছতে আমি বনাই দিওঁ এইটো, আৰু PL এপ্ৰপ্ৰিয়েশ্যন একাউণ্টটো প্ৰফিট এণ্ড লছ একাউণ্টৰ পিছত বনোৱা হয়নে নাই। আইটেমছ কি থাকে, এইটো চব ইনডাইৰেক্ট এক্সপেঞ্চেছ এণ্ড লছেছবিলাক ৰেকৰ্ড হয়, আৰু ইনকাম গেইনছ লিখা হয় ইনডাইৰেক্ট। আৰু ইয়াতে পাৰ্টনাৰ ৰিলেটেড আইটেম ইনক্লুডছ ফিউ আইটেম নন এজ এপ্ৰপ্ৰিয়েশ্যন, অনলি পাৰ্টনাৰ ৰিলেটেড আইটেমবিলাক লিখা হয়, যেনেকৈ IOC, ইণ্টাৰেষ্ট এণ্ড কেপিটেল, চেলাৰী, কমিশ্যন, এইবিলাক পাৰ্টনাৰ ৰিলেটেড কিবা যদি আইটেম আছে সেইবিলাকহে ৰিলেট হয়, অনলি ইণ্টাৰেষ্ট অন লোনক বাদ দি কিনে। কনচেপ্ট, কৈছে মেটচিং কনচেপ্ট ফ'ল' হয় ইয়াতে। মেটচিং কনচেপ্ট মানে কি জানা, এই যে প্ৰফিট এণ্ড লছ একাউণ্ট বনোৱা তেতিয়া এইটো ডেবিট ছাইড থাকে আৰু এইটো ক্ৰেডিট ছাইড থাকে, ক্ৰেডিট ছাইডত ইনকামবিলাক লিখা নাই, কমিশ্যন লিখা, ৰেণ্ট ৰিচিপ্ট লিখা,
তাৰপিছত তুমি ৰয়েলটি লিখা যি ৰিচিভ কৰিছা ইনকামবিলাক ইফালে লিখো আৰু যদি কিবা এক্সপেন্স হয় তো ডেবিট ফালে লিখো কিন্তু বিল্ডিং লিখোঁ নেকি ইয়াতে ডেবিট চাইডত পি এল একাউণ্টত বিল্ডিং নাহে না বিল্ডিং নাহে অনলি কি আহে চেলাৰী আহে কিয় আহিছে জানা চেলাৰী কিয় কি চোৱা কমিশ্যন ৰেণ্ট এইবিলাক ডেইলি আমাৰ ইনকাম হয় চেলাৰীটো আমি ডেইলি পে' কৰোঁ মানে ইয়াৰ লগত এই ইনকামৰ লগত এক্সপেন্সটো মেটচ কৰে মানে সেইকাৰণে মেটচিং কনচেপ্ট বুলি কোৱা হয় পি এলত আৰু ছেইম সেই মেটচিং কনচেপ্টটো ইয়াতে কিন্তু ফ'ল' নহ'ব পি এল এপ্ৰপ্ৰিয়েশ্যনত মেটচিং কনচেপ্ট ফ'ল' নহয় ইগন'ৰ দ্য প্ৰিপেয়াৰিং পি এল একাউণ্ট ইয়াৰ পিছত আমি আহি যাওঁ প্ৰফিট এণ্ড লছ একাউণ্টত কোনবিলাক আইটেম আহে পি এল এপ্ৰপ্ৰিয়েশ্যনত কোনবিলাক আইটেম আহে চেক কৰোঁ একবাৰ কৈছে কি ইণ্টাৰেষ্ট পেইড আৰু পেয়েবল টু পাৰ্টনাৰ এইটো কোনটোত ইণ্টাৰেষ্ট পেইড যদি লোনৰ ওপৰত যদি ইণ্টাৰেষ্ট পেইড কৰিছোঁ সেইটো পি এল একাউণ্টত আহে পি এল এপ্ৰপ্ৰিয়েশ্যনত নাহে ৰেণ্ট পেইড টু পাৰ্টনাৰ সেইটোও পি এল একাউণ্ট কিয় কম্পালচাৰি দিবই লাগিব বিজনেছত প্ৰফিট হওক নহওক আমি ৰেণ্ট পে' কৰিবই লাগিব পাৰ্টনাৰক চেলাৰী টু মেনেজাৰ এইটো চাৰ্জ এগেইনষ্ট প্ৰফিট এইবিলাকক কি বুলি কোৱা হয় জানেনে এইবিলাকক কোৱা হয় চাৰ্জ এগেইনষ্ট প্ৰফিট মানে কম্পালচাৰি দিব লাগিব কমিশ্যন টু মেনেজাৰ দিবই লাগিব ইণ্টাৰেষ্ট অন কেপিটেল ইজ এপ্ৰপ্ৰিয়েশ্যন এইটো ক'ত আহিব ইয়াতে আহিব এইটো পাৰ্টনাৰ এপ্ৰপ্ৰিয়েশ্যনত আহে পি এলত নাহে ইণ্টাৰেষ্ট অন কেপিটেল দিছে চোৱা ছেইম লাইনে আছে কিন্তু লগাই দিছে কি দিছে চাৰ্জ বুলি ক'লে ক'ত লিখিব সদায় পি এলত আহে চাৰ্জ থাকিলে চেলাৰী টু পাৰ্টনাৰ এপ্ৰপ্ৰিয়েশ্যন হয় ইয়াতে আহিছে আৰু যদি চেলাৰী টু পাৰ্টনাৰ দি চাৰ্জ থাকিলে পি এল বহাই দিবা 9 কমিশ্যন টু পাৰ্টনাৰ এপ্ৰপ্ৰিয়েশ্যনটো পি এল এপ্ৰপ্ৰিয়েশ্যন বহাবা ফাইন চাৰ্জ ফ্ৰম দ্য পাৰ্টনাৰৰ পৰা আমি কি লৈছোঁ ফাইন লৈছোঁ তো ফাইন ল'লে এইটো পি এল এপ্ৰপ্ৰিয়েশ্যন আহিব তোমালোকে কিন্তু অনলি ইণ্টাৰেষ্ট অন ড্ৰয়িংছে পাই থাকা হয়নে নাই এইটো এটা আইটেম আছে ফাইন চাৰ্জ ফ্ৰম দ্য পাৰ্টনাৰ্ছ কিবা কাৰণত এক্সামত যদি এনেকুৱা আইটেম দি দিয়ে তাৰপিছত আছে তোমাৰ আউটষ্টেণ্ডিং এক্সপেঞ্চেছ তো আউটষ্টেণ্ডিং এক্সপেঞ্চেছ মানে কি হয় খৰচ হয় খৰচটো আমি ক'ত লিখিম পি এল একাউণ্টত দেখাম আৰু এক্ৰুড ইনকাম এইটো পি এলৰ আইটেম হয় ইণ্টাৰেষ্ট অন পাৰ্টনাৰ ড্ৰয়িং পাৰ্টনাৰ ৰিলেটেড আইটেম পি এল এপ্ৰপ্ৰিয়েশ্যনত যাব ট্ৰান্সফাৰ টু ৰিজাৰ্ভ আমি প্ৰফিটৰ পৰা কিবা যদি পাৰ্ট থৈ দিওঁ বিজনেছত ফিউচাৰৰ কাৰণে কণ্টিনজেঞ্চিৰ কাৰণে তো এইটোক ৰিজাৰ্ভ বুলি কোৱা হয় এইটো পি এল এপ্ৰপ্ৰিয়েশ্যনত যাব ডিষ্ট্ৰিবিউটেবল লছ কিবা কাৰণত যদি বিজনেছত লছ হৈ গ'ল তেতিয়া তুমি আৰু এপ্ৰপ্ৰিয়েশ্যনত নাযাবা তেতিয়া ডাইৰেক্ট পি এল একাউণ্টত ভগাই দিয়া হ'ল সেইকাৰণেতো পি এল এপ্ৰপ্ৰিয়েশ্যন নবনাই তেতিয়া আৰু ডিভিজিবল প্ৰফিট যদি হৈছে তো কিন্তু পি এল এপ্ৰপ্ৰিয়েশ্যনত তো এইখিনি আমাৰ ক্লিয়াৰ হৈ গ'ল আইটেমবিলাক এবাৰ আমি কুৱেশ্যন কৰোঁ এইটো ডিষ্টিংশ্যন বিটুইন ফিক্সড কেপিটেল এণ্ড ফ্লাকচুৱেটিং কেপিটেল ফিক্সড কেপিটেল আৰু ফ্লাকচুৱেটিং কেপিটেল কি হয় চোৱা ফিক্সড কেপিটেলত পাৰ্টনাৰৰ কেপিটেলটো ছেইম থাকিব হয় নাই চেঞ্জ নহ'ব আৰু ফ্লাকচুৱেটিঙত চেঞ্জ হৈ থাকিব কিবা যদি প্ৰফিট লছ হৈছে সেইবিলাক এড হৈ কিনে চেঞ্জ হৈ যায় তো মিনিং চাম কেপিটেল অফ দ্য পাৰ্টনাৰ্ছ ৰিমেইন ফিক্সড চেঞ্জিং মই কৈছোঁ টাইম টু টাইম সদায় চেঞ্জ হৈ গৈ থাকে এডজাষ্টমেণ্ট ইণ্টাৰেষ্ট অন কেপিটেল চেলাৰী কমিশ্যন অন পাৰ্টনাৰ কাৰেণ্ট একাউণ্ট আমি এক্সট্ৰাকৈ এটা একাউণ্ট বনাম সেইটো কি বনাম কাৰেণ্ট একাউণ্ট বনাম সেই কাৰেণ্ট একাউণ্টতহে এই আইটেমকেইটা দেখাম আৰু ফ্লাকচুৱেটিং কেপিটেলত এই গোটেইকেইটা আইটেম ক'ত আহে পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট আহি যায় যেনেকুৱা চোৱা ইণ্টাৰেষ্ট অন কেপিটেল চেলাৰী কমিশ্যন এইবিলাক চব ক'ত দেখুৱাই দিওঁ আমি পাৰ্টনাৰ্ছ কেপিটেলত শ্ব' কৰোঁ কিন্তু যদি ফিক্সড কেপিটেল থাকে তো আমি কাৰেণ্ট একাউণ্টতে দেখাম পজিটিভ এণ্ড নেগেটিভ বেলেঞ্চ পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট অলৱেজ কি বেলেঞ্চ শ্ব' কৰিব জানা পজিটিভ কিন্তু ফ্লাকচুৱেটিঙত নেগেটিভো শ্ব' কৰিব পাৰে কেতিয়াবা নেগেটিভো ওলাই যাব পাৰে ফ্লাকচুৱেটিঙত নাম্বাৰ অফ একাউণ্টছ ইয়াতে আমি ফিক্সড কেপিটেল আৰু কাৰেণ্ট একাউণ্ট কেপিটেল একাউণ্ট বনাম আৰু কাৰেণ্ট একাউণ্ট দুটা বনাম ইয়াতে অকল এটাই বনোৱা হয় পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট কাৰেণ্ট একাউণ্ট যদিও বনোৱা হয় এইবিলাক টেম্পৰাৰী কেতিয়াও বনোৱা হয় আদাৰৱাইজ নাই বনোৱা নহয় এইবাৰ আহিল আমাৰ ডিষ্টেঞ্চ বিটুইন এগেইনষ্ট প্ৰফিট ড্ৰয়িংছ এগেইনষ্ট প্ৰফিট কেপিটেল উইথড্ৰন পাৰ্মানেণ্টলি মই একদিন বুজাইছিলোঁ তোমালোকক কি ড্ৰয়িংছ যে কৰে পাৰ্টনাৰে যে দোকানৰ পৰা বস্তু লৈ যায় বা কেছ লৈ যায় সেই ড্ৰয়িংছটোতে দুটা টাইপত কৰিব পাৰে এটা পাৰ্মানেণ্ট ড্ৰয়িংছ এটা হ'ল তোমাৰ জাষ্ট প্ৰফিটৰ এগেইনষ্টত ড্ৰয়িং তো যদি বিজনেছত যিমান প্ৰফিট হ'ব বিজনেছত সেইখিনি প্ৰফিটটো পাৰ্টনাৰে পাব লাগে না তো সেইখিনি কেতিয়াবা ভাগটো পাই যায় কিন্তু উইথড্ৰ নকৰে সেই উইথড্ৰ কৰিলে সেইটোকে ড্ৰয়িংছ বুলি কয় সেইটো প্ৰফিটৰ এগেইনষ্টত ড্ৰয়িং আৰু মালিকে যিটো পইচা লগাইছে কেপিটেল বিজনেছত তাৰ এগেইনষ্টত যদি কৰে সেইটো ড্ৰয়িংছ বাট সেইটো পাৰ্মানেণ্ট ড্ৰয়িংছ বুলি কোৱা হয় ক্লিয়াৰ তো ইয়াতে সেইটোৱে লিখিম ড্ৰয়িংছ এগেইনষ্ট প্ৰফিট কেপিটেল উইথড্ৰন বাই পাৰ্টনাৰ প্ৰফিট ভাৰ্চেছ কেপিটেল দিছ এমাউণ্ট ইজ উইথড্ৰন এগেইনষ্ট দ্য এণ্টিচিপেটেড প্ৰফিট তুমি যদি ভাবি আছা তোমাৰ বিজনেছত প্ৰফিট হ'ব এই বছৰটোত অলপ পইচা লৈ যাব পাৰে দোকানৰ পৰা তো সেই তেতিয়া ড্ৰয়িং কৰিব পাৰা দিছ এমাউণ্ট ইজ উইথড্ৰন এগেইনষ্ট কেপিটেল এগেইনষ্টত উইথড্ৰ হয় একাউণ্ট বুলি ক'লে
ইট ইজ ডেবিটেড টু ড্ৰয়িংছ একাউণ্ট, ড্ৰয়িংছ একাউণ্টত আমি ডেবিট কৰি দিম। আৰু এইটো কি হয়, পাৰ্টনাৰ্ছ কেপিটেলত ডেবিট কৰা যায়। তো পাৰ্টনাৰ্ছ কেপিটেলত যদি ডেবিট কৰিছা তেতিয়া এফেক্ট চাবা, এটা বস্তু তোমালোকে যেতিয়া পাৰ্টনাৰ্ছ কেপিটেল লিখা নহয়, পাৰ্টনাৰ্ছ কেপিটেল লিখাৰ সময়ত চাবা, পাৰ্টনাৰ্ছ কেপিটেল যেতিয়া বনোৱা তেতিয়া যেতিয়া ড্ৰয়িং কৰে, কেতিয়াবা তোমালোকে ড্ৰয়িংছ লিখা আৰু কেতিয়াবা কেছ লিখা, ড্ৰয়িং কৰিলেও কেছ লিখা, এইটোৱে ডিফাৰেঞ্চ হয়। ড্ৰয়িংছ লিখা মানে প্ৰফিটৰ এগেইনষ্টত কৰিছে, কিয় এক্সট্ৰা এটা একাউণ্ট খুলি লৈছে, ড্ৰয়িংছ একাউণ্ট। আৰু যদি কেপিটেল এগেইনষ্টত খোলা তেতিয়া আৰু তুমি এক্সট্ৰাকৈ ড্ৰয়িংছ লিখাৰ দৰকাৰ নাই, ডাইৰেক্ট কেছ উইথড্ৰ কৰি লৈছা। এইটো তোমালোকে এই ডিজলিউশ্যনৰ সময়ত কৰা, ডিজলিউশ্যনৰ সময়ত ডাইৰেক্ট পইচাটো ভগাই দিয়া না, টু কেছ, ডেট মিনছ পূৰা ড্ৰ মাৰি দিছে। এফেক্ট বুলি ক'লে পিছত ইট ইজ উইথড্ৰন এগেইনষ্ট, হয়তো ক'লোৱে এণ্টিচিপেটেড প্ৰফিট, আৰু এইটো কেপিটেল কমাই দিয়ে বিজনেছৰ। কেলকুলেশ্যন, ইট ইজ ইগন'ৰ্ড এট দ্য টাইম অফ কেলকুলেশ্যন অফ ইণ্টাৰেষ্ট অন কেপিটেল, ইট কনচিডাৰ্ড কেলকুলেশ্যন অফ ইণ্টাৰেষ্ট অন কেপিটেল। তো তুমি যদি এতিয়া প্ৰফিটৰ এগেইনষ্টত ড্ৰয়িং কৰিছা, তো আই অ' চিত কোনো ইম্পেক্ট নিদিয়ে। এইটোৰ কথাটো কি কৈছে জানা, মানে এ বিয়ে ধৰা ই 2 লাখ টকা লগাইছে, 3 লাখ টকা লগাইছে, আই অ' চি পাৰ্চেণ্ট দিয়া আছে ধৰা 10%, হয় নাই? তো 10% দিয়া আছে, আৰু সিহঁতে ধৰা ড্ৰয়িঙো কৰিছিলে, এই ড্ৰয়িং কৰিছে ধৰা 20,000 ড্ৰয়িংছ এটা কৰিছিলে। তো এতিয়া 10% যে এপ্লাই হ'ব, কাৰ ওপৰত এপ্লাই হ'ব? যদি তোমাৰ সেই হয়, এই ড্ৰয়িংছটো যদি এগেইনষ্ট প্ৰফিট কৰিছে, ডাইৰেক্ট 2 লাখ 3 লাখৰ ওপৰত 10% লগাই দিলে হৈ যাব। কিন্তু যদি পাৰ্মানেণ্ট ড্ৰয়িং কৰি দিছে, পাৰ্মানেণ্ট ড্ৰয়িং যদি কৰে, তেতিয়া 10%টো এৰ পৰা 2 লাখৰ ওপৰত লগাব নোৱাৰা। এই 2 লাখৰ পৰা আকৌ কি মাইনাছ কৰিব লাগিব? 20,000 মাইনাছ কৰিব লাগিব, 1,80,000 থাকিব, সেই 1,80,000ৰ ওপৰতহে পাৰিবা, যদি এইটো পাৰ্মানেণ্ট ড্ৰয়িংছ হয়। সেইটোৱে ক'ব বিচাৰিছে ইয়াতে। এবাৰ আমি মিনিং অফ গুডউইল। গুডউইল জানো আমি, গুডউইল ইজ এ ৰেপুটেশ্যন অফ দ্য বিজনেছ। ৰেপুটেশ্যন অফ দ্য বিজনেছ ইজ কল্ড হোৱাট? গুডউইল। তো ৰেপুটেশ্যন, চোৱা, গুডউইল এটা বিজনেছত এনেই নাবাঢ়ে, হয় নাই? লং টাৰ্মৰ পৰা যদি কোৱালিটি ভাল প্ৰডাক্ট বিক্ৰী কৰি আছা, হয় নাই, চবেই জানে তোমালোকক, তেতিয়াহে ৰেপুটেশ্যন বাঢ়িব। গুডউইল হেল্পছ দ্য বিজনেছ টু আৰ্ণ মোৰ প্ৰফিট। ইয়াৰ পৰা কেতিয়াবা কৈ দিয়ে, এটা ফিল ইন দ্য ব্লেংকছো আহে, গুডউইল ইজ দ্য এক্সট্ৰা আৰ্নিং কেপাচিটি ইজ দ্য বিজনেছ, হয়নে? তো সেইটোৱে এট্ৰেক্টছ মোৰ কাষ্টমাৰ। যিমান গুডউইল বাঢ়িব, ৰেপুটেশ্যন বাঢ়িব, সিমান বেছি মানুহ আহিব। ইট ইজ দেয়াৰ ফৰ ট্ৰিটেড এজ এছেট অফ দ্য ফাৰ্ম। ফাৰ্মৰ কি বুলি দিছে? এছেট। গুডউইল ইজ এ ইনটেঞ্জিবল এছেট, ইট ইজ শ্ব'ন ইন দ্য এছেট চাইড, ফিক্সড টেঞ্জিবল এছেট হিচাপত আমি প্ৰেজেণ্ট কৰোঁ। কিন্তু গুডউইল বহুতে ভাবিব পাৰে গুডউইল ইজ এ ফিক্টিচিয়াছ এছেট। ফিক্টিচিয়াছ এছেট মানে কি জানা? ভেলুলেছ এছেট। ভেলুলেছ এছেট, যেনেকুৱা তোমাৰ এডভাৰ্টাইজমেণ্ট, ছাছপেন্স একাউণ্ট, এইবিলাক পৰে। তো এইটো কিন্তু ফিক্টিচিয়াছ এছেট নহয়। আমি গুডউইল বিক্ৰী কৰিলে পইচা পাওঁ, তো সেইকাৰণে এইটো ফিক্টিচিয়াছ হ'ব নোৱাৰে। আৰু গুডউইল যদি চোৱা, গুডউইল দুটা থাকে, এটা হ'ল পাৰ্চেজ গুডউইল থাকে, আৰু এটা তোমাৰ থাকে চেল্ফ জেনেৰেট গুডউইল। আৰু পাৰ্চেজ গুডউইলটো আমি ক'ত শ্ব' কৰোঁ? বেলেঞ্চ শ্বীটত শ্ব' কৰোঁ। পাৰ্চেজ গুডউইল মানে বেলেগৰ পৰা কিনি লৈছোঁ। চেল্ফ জেনেৰেট গুডউইল মানে আমি নিজে আৰ্ণ কৰিছোঁ, নিজে বিজনেছটো বহুত বছৰ ধৰি চলাই কিনি ৰেপুটেশ্যনটো নিজে আৰ্ণ কৰিছোঁ, সেইটোক চেল্ফ জেনেৰেট গুডউইল বুলি কোৱা হয়। তো সেইটো কিন্তু শ্ব'ন কৰা নহয় দেই একাউণ্টছত। তো ইজ নট শ্ব'ন ইন দ্য বুকছ অফ একাউণ্টছত, দেখাব নালাগে। ইনক্ৰিজ ইন দ্য ভেলু অফ গুডউইল ইজ ট্ৰিটেড এজ পাৰ্চেজ গুডউইল। যদি গুডউইলৰ ভেলু বাঢ়ি গৈছে, তো আমি পাৰ্চেজ গুডউইল বুলিহে ধৰোঁ। অনলি পাৰ্চেজ গুডউইল ইজ ৰেকৰ্ডেড ইন দ্য বুকছ অফ একাউণ্ট। ডিক্ৰিজ ইন দ্য ভেলু অফ গুডউইল ইজ ন'ন এজ এমৰ্টাইজেশ্যন। যদি ভেলু কমি যায়, তেতিয়াহ'লে ভেলু মানে কি? গুডউইল যদি সেই হৈ যায়, তো এমৰ্টাইজ কৰিব লাগে। আমি ডিক্ৰিজ কৰি দিছোঁ ভেলুটো। ধৰা আমাৰ বেলেঞ্চ শ্বীটত আগতে 5 লাখ আছিলে, তাৰ পৰা আমি 1 লাখটো এটা সেই মাইনাছ কৰি দিছোঁ। তো মাইনাছ কৰি দিয়া মানে এই 1 লাখক ডেপ্ৰিচিয়েশ্যন বুলি নকয়, কি বুলি কয়? এমৰ্টাইজেশ্যন বুলি কোৱা হয়। তো ডেফিনেশ্যন অফ গুডউইলটো চাই ল'বা। ফিচাৰ্ছ কি কি আছে চাওঁ। কৈছে গুডউইল ইজ এন ইনটেঞ্জিবল এছেট, টাচ কৰিব নোৱাৰোঁ, হয়নে? কেন নট বি চিন অৰ টাচ। দ্য ভেলু অফ দ্য গুডউইল ডাজ নট ৰিমেইন ছেইম ফৰ এ লং টাইম। সদায়তো ছেইম নহয়, এটা বিজনেছৰ ৰেপুটেশ্যন সদায় ছেইম হ'ব পাৰে নেকি? নোৱাৰে, চেঞ্জ হৈ থাকিব। ইট কেন চ'ল্ড অৰ পাৰ্চেজ উইথ দ্য এণ্টায়াৰ বিজনেছ। যেতিয়া আমি গোটেই বিজনেছটো বিক্ৰী কৰি দিম, গুডউইলো বিক্ৰী কৰি দিম। দ্য কনচেপ্ট অফ ডেপ্ৰিচিয়েশ্যন ৱেৰ এণ্ড টিয়াৰ ডাজ নট এফেক্ট দ্য গুডউইল। আমি যিকোনো বস্তু যেনেকুৱা মেচিন ইউজ কৰিলে তাৰ ভেলু কমি যায়, এতিয়া সেইবিলাক বস্তু গুডউইলৰ লগত কানেকশ্যন নাই। গুডউইল হেল্পছ দ্য ফাৰ্ম টু আৰ্ণ মোৰ প্ৰফিট। এক্সট্ৰা আৰ্নিং কৰিব পাৰোঁ আমি, হয় নাই? গুডউইল এট্ৰেক্টছ মোৰ কাষ্টমাৰ টুৱাৰ্ডছ দ্য প্ৰডাক্ট অফ দ্য বিজনেছ। এতিয়া এনেকুৱা কি কি ফেক্টৰ্ছ আছে যিটোৱে আমাক গুডউইলত ইম্পেক্ট দিয়ে, এফেক্ট দিয়ে?
এটা হ'ল লোকেশ্যন অফ দ্য বিজনেছ। তুমি ভাবাচোন তোমাৰ বিজনেছটো একদম বঢ়িয়া লোকেশ্যনত আছে, য'ত কাষ্টমাৰ আহিয়ে থাকে, তাতে যদি দোকান এখন খুলি দিয়া বিজনেছটো চলিবই। তো সেইটোৱে লোকেশ্যন ইজ দ্য ইম্পৰ্টেণ্ট ফেক্টৰ ফৰ দ্য বিজনেছ। ভাল জেগাত থাকিলে তোমাৰ বিজনেছ ভাল চলিবই। নেচাৰ অফ দ্য বিজনেছ, তুমি কেনেকুৱা টাইপ বিজনেছ কৰি আছা। যদি হাই কোৱালিটি প্ৰডিউচিং হাই কোৱালিটি গুডছ, কাষ্টমাৰ উইল মোৰ গুড উইল, হয় নাই, তোমাৰ তাত বেছি কাষ্টমাৰ আহিব। এফিচিয়েঞ্চি অফ মেনেজমেণ্ট, তো বহুত মেনেজমেণ্ট যোনে চলায় বিজনেছটো সি কেনেকুৱা হয়। ইফ মেনেজমেণ্ট ইজ স্কিলফুল, বহুত এক্সপাৰ্ট হয়, হাৰ্ড ৱৰ্কিং হয়, এফিচিয়েণ্ট হয়, তো যোন বিজনেছটো চলাই আছে, তো এইবিলাক যদি স্কিল হাৰ্ড ৱৰ্কিং থাকে তো অবভিয়াছলি ৰেপুটেশ্যন বাঢ়িবই। মাৰ্কেট চিটুৱেশ্যন চাব লাগিব। তো মাৰ্কেট চিটুৱেশ্যন কেনেকুৱা, তোমাৰ ধৰা কোনো কম্পিটিশ্যনে নাই মাৰ্কেটত, তোমাৰ লগত কোনো কম্পিটিশ্যন, তুমি অকলে বিজনেছ চলাইছা, মনোপলি বিজনেছ চলাই আছা, তো তোমাৰ তাততো চবে আহিবই লাগিব, তো তেতিয়াও ৰেপুটেশ্যন বাঢ়িব। সেইটোৱে ন' কম্পিটিটৰ্ছ এণ্ড তুমি মনোপলি বিজনেছ চলাই আছা, তেতিয়া তোমাৰ বিজনেছৰ বাঢ়িব। ৰিস্ক ফেক্টৰ, কাষ্টমাৰ্ছ এণ্ড ইনভেষ্টৰ ডু নট লাইক টু পাৰ্টিচিপেট ইন ৰিস্কি বিজনেছ। when there is a more risk involved in a business, the value of the goodwill decrease. যদি বহুত রিক্সি বিজনেস হয় তো গুডউইল কমি যায়, কিন্তু রেপুটেশন কমি যায়। টাইম ফ্যাক্টর আছে, দ্য ভ্যালু অফ গুডউইল ফ্লাকচুয়েট ফ্রম টাইম টু টাইম বিকজ সাম অফ দ্য ইন্টারনাল অ্যান্ড এক্সটার্নাল ফ্যাক্টর্স আছে রানিং। যেনেকুৱা if a business is old, well established and running for the last 25 years on profitable lines, it result increase in the value of goodwill. পুৰণা বিজনেছবিলাকৰ ৰেপুটেশ্যন থাকে বহুত। ক্যাপিটাল ৰিকুৱাৰমেণ্ট কৈছে, if the business firm is having sufficient capital, there is no more capital required in the business, therefore will have more goodwill. Is the business the lesser capital required? Okay, then required. বিজনেছটোত চোৱা, বিজনেছত যদি যিমান কেপিটেল লাগি থাকিব, বেছি যদি কেপিটেল লাগে, ডেট মিনছ বিজনেছটোৰ গ্ৰ'থ আছে না, তেতিয়া গুডউইল বাঢ়ি থাকিব। পজেশ্যন অফ দ্য লাইচেঞ্চ, কিবা যদি স্পেচিয়েল লাইচেঞ্চ আছে তেতিয়াতো গুডউইল আৰু বাঢ়িব। লাইচেঞ্চ অফ দ্য বিজনেছ উইল ইনফ্লুৱেঞ্চ দ্য ভেলু অফ গুডউইল। যিকোনো ইণ্ডাষ্ট্ৰিয়েল লাইচেঞ্চ হ'ব পাৰে, ইম্পৰ্ট এক্সপৰ্ট লাইচেঞ্চ থাকিলে তো অবভিয়াছলি ৰেপুটেশ্যনো বাঢ়ি যাব। পাব্লিচিটি এণ্ড এডভাৰটাইজমেণ্ট, তো বিজনেছে কি কৰে, পাব্লিচিটি কৰে, এডভাৰটাইজমেণ্ট কৰে, হয়নে। ইফ এ বিজনেছ ৱেল এষ্টাব্লিছ এণ্ড ক্ৰিয়েট ডিমাণ্ড ফৰ দ্য প্ৰডাক্ট থ্ৰু ইফেক্টিভ ইম্প্ৰেছিভ পাব্লিচিটি এণ্ড এডভাৰটাইজমেণ্ট কৰি কিনি, ধৰা বিজনেছ এটা খুলি দিলা আৰু চাৰিওফালে এডভাৰটাইজ লগাই দিলা তোমাৰ কোম্পানীৰ প্ৰডাক্ট, অবভিয়াছলি তেতিয়া ৰেপুটেশ্যন বাঢ়ি যাব না। এইটোৱে। তাৰপিছত যদি কোৱালিটি বেয়া দি থাকা তো আৰু ফিউচাৰত আৰু ৰেপুটেশ্যন আকৌ ডাউন হৈ যাব। ফেভাৰেবল কণ্ট্ৰেক্টছ কৈছে, গুডউইল অফ দ্য ফাৰ্ম উইল বি মোৰ ইফ দেয়াৰ ইজ এ ষ্ট্ৰং কণ্ট্ৰেক্ট উইথ আদাৰ ৰেপুটেড বিজনেছ। তো এ বি ধৰা বিজনেছ চলাই আছে, চি ডি ধৰা বেলেগ বিজনেছ আছে, ডাঙৰ বিজনেছ বহুত, সিহঁতৰ বহুত ডাঙৰ বিজনেছ, সিহঁতৰ লগত যদি কণ্ট্ৰেক্ট বা এগ্ৰিমেণ্ট চাইন কৰিছা অবভিয়াছলি তোমাৰ বিজনেছো উঠি যাব না। তো সেইটোৱে কৈছে ফেভাৰেবল কণ্ট্ৰেক্ট। তাৰপিছত আৰু কি ফেক্টৰ, ফিউচাৰ প্ৰজেকশ্যন, ট্ৰেণ্ড অফ প্ৰফিট। ফিউচাৰ প্ৰজেকশ্যন যদি আমি কৰিব পাৰোঁ কি আমাৰ বিজনেছত ধৰা মোৰ ইফ দেয়াৰ ইজ মোৰ কম্পিটিটৰ্ছ ইন দ্য মাৰ্কেট ইন ফিউচাৰ, তো অবভিয়াছলি কি হ'ব, ৰেপুটেশ্যন গুডউইলটো কমিবই না যদি মাৰ্কেটত আৰু কম্পিটিটৰ্ছ আহি যায়। আৰু বেলেগ ফেক্টৰ্ছ কি আছে, গভৰ্ণমেণ্টে কি পলিচি লগাইছে, টেকনিকেল ন' হাউ, আমাৰ মেচিনাৰী কি আছে, ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট কি, আফটাৰ চেল ছাৰ্ভিচ আমি কি ভাল দিব পাৰিছোঁ নে নাই, এডভান্টেজ অফ দ্য পেটেণ্ট, ৰিলেশ্যনশ্বিপ উইথ দ্য কাষ্টমাৰ এণ্ড আদাৰ কম্পিটিটৰ্ছ, এইবিলাক বস্তু ডিচাইড কৰে আমাৰ বিজনেছত গুডউইল। নিড ফৰ ভেলুৱেশ্যন অফ গুডউইল, কিয় ভেলুৱেশ্যন অফ গুডউইল কিয় লাগে আমাক। নিড ফৰ ইন কেছ অফ পাৰ্টনাৰশ্বিপ বিজনেছত কি লাগে কৈছে, হুৱেন দেয়াৰ ইজ এ চেঞ্জ ইন দ্য প্ৰফিট শ্বেয়াৰিং ৰেচিঅ', পাৰ্টনাৰবিলাকৰ মাজত যদি প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' চেঞ্জ হয়, যেনেকৈ ABC তিনিটা পাৰ্টনাৰ আছে, সিহঁতৰ মাজত ৰেচিঅ' আগত চলি আছে 1:1:1, এতিয়া সিহঁতে ডিচাইড কৰিছে 2:1:1 কৰিব, তো ৰেচিঅ' চেঞ্জ হ'লে নাই, তেতিয়া আমি গুডউইল কেলকুলেট কৰিব লাগিব। এট দ্য টাইম অফ এডমিশ্যন অফ এ পাৰ্টনাৰ, এতিয়া এই তিনিটা বিজনেছ ABC চলাই আছে, নতুনকৈ ডি আহিছে বিজনেছত, তেতিয়াও আমি গুডউইল কেলকুলেট কৰিব লাগিব। এট দ্য টাইম অফ ৰিটায়াৰমেণ্ট অফ এ পাৰ্টনাৰ, এট দ্য টাইম অফ ডেথ অফ এ পাৰ্টনাৰ, কোনোবা যদি ডেথ হৈ যায়, ডিজলিউশ্যন অফ এ পাৰ্টনাৰ, বিজনেছ যদি পাৰ্মানেণ্টলি বন্ধ হৈ গৈ আছে। when the firm is sold or going concern, as a going concern, কৈ আছে মানে আমি যদি কোম্পানীত কনভাৰ্ট কৰি দিছোঁ তেতিয়া। when a firm is amalgamated with the another firm, মানে ABC এইটো এটা ফাৰ্ম হয়, DEF এটা ফাৰ্ম হয়, তো দুটা যদি একেলগ হৈ যাব, এতিয়া এমালগেমেট হৈ যাব, তেতিয়াও কৰিব লাগিব। when partnership firm is converted into a company, কোম্পানীত যদি কনভাৰ্ট কৰে তেতিয়াও লাগিব। আৰু নিড ফৰ গুডউইল ইন কেছ অফ লিমিটেড কোম্পানীজ, তো এইটো কোম্পানীৰ ক্ষেত্ৰৰ পৰা কৈছে এট দ্য টাইম অফ এমালগেমেশ্যন অফ টু অৰ মোৰ কোম্পানীজ, ইফ দ্য বিজনেছ টেকেন অভাৰ বাই দ্য গভৰ্ণমেণ্টে যদি আমাৰ বিজনেছটো লৈ গৈছে, এইটো কোম্পানীৰ ক্ষেত্ৰত কোৱা হৈছে। ইফ দ্য কোম্পানী টেক্স অভাৰ এনাডাৰ, এটা কোম্পানী বেলেগ কোম্পানীক লৈ গৈছে। হুৱেন কোম্পানী টেক্স কণ্ট্ৰল এনাডাৰ কোম্পানী, হুৱেন গুডউইল হেজ বি ৰিটাৰ্ণ অফ প্ৰিভিয়াছলি, এইবিলাক কেছত মানে ৰেপুটেশ্যন গুডউইল কেলকুলেট কৰিব লগা হ'ব পাৰে। এইবাৰ হৈছে ক্লাছিফিকেশ্যন অফ গুডউইল।
ইয়াৰ ভিতৰত দুটা ক্লাছিফিকেশ্যন আছে, মই তেতিয়া কৈছিলোঁ। পাৰ্চেছ গুডউইল এটা থাকে পাৰ্চেছ গুডউইল, এটা হ'ল ছেল্ফ জেনেৰেট গুডউইল। পাৰ্চেছ গুডউইলটো আমি একাউণ্টছত, এইটো ফিল ইন দ্য ব্লেংকছ কেতিয়াবা আহে দেই, কি কয় এইটো আমি বুকছ অফ একাউণ্টছত ৰেকৰ্ড কৰোঁ নাই, পাৰ্চেছ গুডউইল ৰেকৰ্ড কৰোঁ, বাট এইটো ৰেকৰ্ড নকৰোঁ, ছেল্ফ জেনেৰেটেড গুডউইলটো ৰেকৰ্ড নকৰোঁ। When a running business is purchased by another business, some extra amount paid than actual business. ধৰা ভাবি লোৱা A আৰু B বিজনেছ এটা চলাই আছে, C আৰু Dৰ বিজনেছটো চলি আছে। তো ইহঁতৰ হৈ গৈছে 10 years ধৰি বিজনেছ কৰি আছে, ইহঁতৰ 25 years হৈছে বিজনেছ কৰি আছে। বিয়ে ধৰা এই বিজনেছটো কিনি ল'লে, তো বিজনেছটো যেতিয়া কিনিব তো সিহঁতৰ বিজনেছো কিনি ল'ব, এট দ্য ছেইম টাইম সিহঁতৰ ৰেপুটেশ্যনটোও কিনি ল'ব। সেই সেনেকুৱা গুডউইলক কি হ'ব, এইটো পাৰ্চেছ গুডউইল বুলি কোৱা হয়। মেইন ফিচাৰ্ছ অফ পাৰ্চেছ গুডউইল ইজ এ ৰিজাল্ট অফ ডেভেলপমেণ্ট ফেজ। ইট ৰেইজেছ অনলি হুৱেন ৰানিং বিজনেছ পাৰ্চেছ। যেতিয়া আমি ৰানিং বিজনেছ এটা কিনিম, এইটোতো ৰানিং বিজনেছ আছিলে, তেতিয়াহে গুডউইল বাঢ়িব। এমাউণ্ট পেইড ফৰ পাৰ্চেছ গুডউইল ইজ কনচিডাৰ্ড এজ কেপিটেল এক্সপেণ্ডিচাৰ। কি বুলি ধৰা হয়? কেপিটেল এক্সপেণ্ডিচাৰ। কিয়? আমি একবাৰেই পে' কৰিম, সদায় সদায় পে' কৰিম নেকি? সেইকাৰণে কেপিটেল এক্সপেণ্ডিচাৰ। ৰেগুলাৰ পে' কৰিলে ৰেভিনিউ এক্সপেণ্ডিচাৰ। পাৰ্চেছ গুডউইল শ্ব'ন ইন দ্য বেলেঞ্চ শ্বীট আণ্ডাৰ দ্য হেড কাৰেণ্টত শ্ব' কৰোঁ ফিক্স টেঞ্জিবল এছেটছ। সেলফ জেনারেটেড গুডউইল অলসো নন এজ ইন্টারনাল গুডউইল। এইটো বস্তু এটা ইন্টারনাল বা নন পাৰ্চেছ গুডউইল বুলিও কোৱা হয়। তো এইটো ইনফৰমেশ্যন ফিল ইন দ্য ব্লেংকছ কেতিয়া দি দিব পাৰে, হয় নে নাই? ইণ্টাৰনেল গুডউইল আৰু নহ'লে নন পাৰ্চেছ গুডউইল। কেতিয়া কেলকুলেট কৰে? যেতিয়া প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' চেঞ্জ হয়, যেতিয়া নিউ এডমিশ্যন হয়, ৰিটায়াৰমেণ্ট হয়, এমালগেমেশ্যন হয়, ৰানিং বিজনেছ চ'ল্ড হয়। তোমালোকে যে এডমিশ্যন ৰিটায়াৰমেণ্টত গুডউইল কৰি থাকা, মানে এইটো কি গুডউইল হয়? এইটো ছেল্ফ জেনেৰেটেড গুডউইল হয়, বুজিছে না? পাৰ্চেছ গুডউইল নহয়বা আকৌ। এইটো বেলেঞ্চ শ্বীটত শ্ব' কৰা নহয়, জানাই। তো ফলোইং চিটুৱেশ্যন হেল্প টু ডিটাৰমাইন গুডউইল। চোৱা, এতিয়া প্ৰফিট যদি হয়, তো বিজনেছত যদি প্ৰফিট হয় গুডউইল বাঢ়িব, যদি লছ হয় গুডউইল কমিব, হয় নাই? গুডউইল কমি যাব। ছুপাৰ প্ৰফিট এজ এ পজিটিভ, সেইটো গুডউইল হয়, প্ৰফিট আমাৰ বাঢ়িছে। নেগেটিভ হ'লে গুডউইল কমি যাব। এভাৰেজ প্ৰফিট ইকুৱেল টু নৰ্মেল প্ৰফিট, তেতিয়াতো গুডউইল নাই বিজনেছত। মেথডছ অফ ভেলুৱেশ্যন অফ গুডউইল। এতিয়া মেথডবিলাক চাওঁ, কিন্তু মেথডবিলাক অলৰেডি আমি জানোৱেই। এটা আছিলে চিম্পল এভাৰেজ প্ৰফিট মেথড, হয় নাই? আৰু এটা আছিলে ছুপাৰ প্ৰফিট মেথড, আৰু এটা আছিলে কেপিটেলাইজেশ্যন মেথড। চাৰিটাই মেইন মেথড। ইয়াৰ আণ্ডাৰত আকৌ ৱেইটেড আহি যায়, আকৌ ধৰা ৱেইটেড এভাৰেজ প্ৰফিট মেথডো আছে। তো চাওঁ এটা এটাকৈ। তো প্ৰথম আছে মেথড চিম্পল এভাৰেজ প্ৰফিট মেথড। আণ্ডাৰ দিছ মেথড এভাৰেজ প্ৰফিট অফ দ্য লাষ্ট ফিউ ইয়াৰ্ছ ইজ মাল্টিপ্লাই টু দ্য এগ্ৰিড নাম্বাৰ অফ প্ৰফিট। ইয়াতে ডাইৰেক্ট ষ্টেপ যদি আমি চাই দিওঁ না, আমাৰ বেছি ষ্টেপ ফ'ল' কৰিব নালাগে। ইয়াতে তুমি প্ৰথম টোটেল প্ৰফিট ওলাবা, তাৰপিছত তুমি এভাৰেজ প্ৰফিট ওলাবা। এভাৰেজ প্ৰফিট কেনেকৈ? টোটেল প্ৰফিট বাই নাম্বাৰ অফ ইয়াৰ্ছ, আৰু তাৰপিছত আমি কি কৰিম? এভাৰেজ প্ৰফিটৰ পিছত গুডউইল ওলাম। গুডউইল ইকুৱেল টু এভাৰেজ প্ৰফিট ইনটু নাম্বাৰ অফ ইয়াৰ পাৰ্চেছ, হয়নে নাই? তো সেইটোৱে থিয়ৰী হিচাপত লিখি দিবা আৰু। এভাৰেজ প্ৰফিট উইল নেভাৰ বি শ্ব'ন নেগেটিভ। মনত ৰাখিবা, এভাৰেজ প্ৰফিটটো কিন্তু নেগেটিভ হ'ব নালাগে। আৰু when business is purchased it is better to analyze the past profit. আর disadvantage কি হয় এইটো মেথডৰ আণ্ডাৰত? দ্য মেইন ডিসএডভান্টেজ অফ দিছ মেথড, ইট ইগন'ৰ্ছ দ্য ট্ৰেণ্ড অফ দ্য প্ৰফিটেবিলিটি। তোমাৰ ফিউচাৰত প্ৰফিটটো বাঢ়িব নাবাঢ়িব সেইটো নাচায়, সেই অকল পুৰণা ডাটা লৈ কিনে কেলকুলেশ্যন কৰি দিয়ে। বাট ফিউচাৰতটো এনেকুৱা হ'ব পাৰে না, আমাৰ প্ৰফিটটো বাঢ়িব পাৰে, তো সেইটো চোৱা নহয় মানে এইটো মেথডৰ আণ্ডাৰত। আৰু ৱেইটেড এভাৰেজ প্ৰফিট মেথডো আছে এটা, হয় নাই? ৱেইটেড এভাৰেজ প্ৰফিট মেথড কৈছে হুৱেন প্ৰফিটছ আৰ ইনক্ৰিজিং অৰ ডিক্ৰিজিং ট্ৰেণ্ড। ফিউচাৰত মানে ধৰ আমাৰ প্ৰফিটটো বাঢ়ি গৈ আছে, দেন ইট ইজ বেটাৰ টু ইউজ ৱেইটেড। তেতিয়াহে ইউজ কৰে। ৱেইটেড ইউজ কৰাৰ কাৰণটো কি? আমাৰ যদি প্ৰফিট হ'ল ধৰা প্ৰথম বছৰ 2015 পৰা যদি চাওঁ, 15, 16 আৰু 17, আমাৰ ধৰা এনেকুৱা প্ৰফিট হৈছে 2 লাখ হৈছিলে, ধৰ 2,50,000 হ'ল লেক্স, তাৰপিছত হ'ল তোমাৰ 4 lakhs। তো আমাৰ প্ৰফিটটো বাঢ়িয়ে গৈ আছে। তো সেনেকুৱা ক্ষেত্ৰত আমি চিম্পল এভাৰেজ নকৰিম, তেতিয়া ৱেইটেড ইউজ কৰিলে বেছি বেটাৰ হয়। দিছ মেথড ইজ মডিফাইড ভাৰ্চন অফ দ্য এভাৰেজ প্ৰফিট মেথড। এভাৰেজ প্ৰফিটেৰ মডিফাইড সেই হয়। দিছ মেথড ইজ বেটাৰ দেন এ চিম্পল এভাৰেজ মেথড। আৰু মেথড বিকজ ইট গিভছ ৱেটেজ টু দ্য লেটেষ্ট প্ৰফিট। চবতকৈ বেছি ইম্পৰ্টেণ্ট কাক দিয়ে? লেটেষ্ট প্ৰফিট। কিয়? ইয়াতে ৱেট কিছুমান ইউজ হয়, 1, 2, 3, 4, 5। একদম কাৰেণ্ট ইয়াৰত চবতকৈ হায়েষ্ট ইম্পৰ্টেণ্ট দিয়া হয়, 5 দিয়া হৈছে। পুৰণা ইয়াৰটোক একদম কম ইম্পৰ্টেণ্ট দিয়া হৈছে। তো সেইকাৰণে ইয়াতে মানে তোমাৰ ট্ৰেণ্ডটোক ফ'ল' কৰি কিনে কৰা হয়। এবাৰ আমি আহোঁ ছুপাৰ প্ৰফিট মেথড। ছুপাৰ প্ৰফিট মেথড আমি কি চাম? চোৱা, দ্য টাৰ্ম ছুপাৰ প্ৰফিট ইজ ডেছক্ৰাইব এক্সেছ অফ প্ৰফিট অফ দ্য বিজনেছ মেড অভাৰ নৰ্মেল প্ৰফিট। নৰ্মেল প্ৰফিট, ৰেগুলাৰ যিটো প্ৰফিট হৈ থাকে বিজনেছবিলাকত, তাতকৈ যদি আমি বেছি আৰ্ণ কৰিছোঁ, তেতিয়া এইটো ছুপাৰ প্ৰফিট। ইন চিম্পল ৱৰ্ডছ, ইট ইজ দ্য ডিফাৰেঞ্চ বিটুইন এভাৰেজ আৰ্নিং আৰু এক্সপেক্টেড
আৰ্নিং বুলি ক'ব পাৰা হয় না আমি যিমান নিজে আৰ্ণ কৰিছোঁ আৰু বাকী ফাৰ্মবিলাকে যিমান পাইছে তাৰ ডিফাৰেঞ্চটোৱে হ'ল ছুপাৰ প্ৰফিট To calculate the goodwill under super profit, first we calculate the actual average profit. ইয়াৰে rules কি আছিলে প্ৰথম average profit calculate কৰি ল'বা হয় নাই নেক্সট তুমি normal profit calculate কৰিবা normal profit calculate কৰাৰ ফৰ্মুলা হয় capital employed into normal rate of return in divided by 100 আৰু capital employed কেনেকৈ কৰে capital employed কি বস্তু হয় কেতিয়াবা 1 মাৰ্কছৰ কুৱেশ্যন দি দিব পাৰে capital employed কি হয় capital employed is the value of assets that contribute firm's ability to generate revenue. It is also known as ফাৰ্মছ কেপিটেল এইটো আমি এনেকৈ ওলাব পাৰোঁ এছেট মাইনাছ আউটছাইড লাইবিলিটিজ কৰিও কিন্তু কেপিটেল এমপ্লয়ড ওলাব পাৰা এইটো কেপিটেল এমপ্লয়ড কৰিলে এছেট মাইনাছ লাইবিলিটিজ কৰি দিলেও তুমি পাই যাবা আৰু যদি এইটো এছেট সেইটো আৰু এটা ফৰ্মুলা আছে কেপিটেল এমপ্লয়ড সেইটো হ'ল কেপিটেল প্লাছ ফ্ৰী ৰিজাৰ্ভ প্লাছ তোমাৰ মাইনাছ নন ট্ৰেড ইনভেষ্টমেণ্ট ফিক্সড এছেট যদি মাইনাছ কৰি দিয়া তেতিয়াও পাই যাবা কেপিটেল এমপ্লয়ড তাৰপিছত আছে তোমাৰ তো এই দুটা মেথডৰ মাজত কম্পেৰিজন যদি চোৱা তো মিনিঙত চালেতো এইটোৱে আছে এভাৰেজ প্ৰফিট লাষ্ট ফিউ ইয়াৰ্ছ এক্সেছ অফ ডিফাৰেঞ্চটো চাওঁ ইয়াতে আমি আৰু এইটো এভাৰেজ প্ৰফিট নাম্বাৰ অফ ইয়াৰ পাৰ্চেছ ছুপাৰ প্ৰফিট নাম্বাৰ অফ ইয়াৰ পাৰ্চেছ নৰ্মেল প্ৰফিট ইজ নট ৰিকোৱাৰ্ড ইয়াতে নৰ্মেল প্ৰফিট লাগিব কেপিটেলাইজ মেথড আণ্ডাৰ দুটা আছিল কেপিটেলাইজেশ্যন এভাৰেজ প্ৰফিট আৰু কেপিটেলাইজেশ্যন অফ ছুপাৰ প্ৰফিট তো এইটোত আছে কেলকুলেশ্যন অফ এভাৰেজ প্ৰফিট প্ৰথমতে আমি এভাৰেজ প্ৰফিট কেলকুলেট কৰিম ছেকেণ্ড কেপিটেলাইজ এভাৰেজ প্ৰফিট ওলাম সেইটো ওলাবৰ কাৰণে এভাৰেজ প্ৰফিটৰ লগত ইনটু কৰিবা 100 আৰু ডিভাইড কৰি দিব নৰ্মেল ৰেট অফ ৰিটাৰ্ণ আৰু লাষ্টত গুডউইল ওলাম কেপিটেলাইজ ভেলু অফ দ্য প্ৰফিট মাইনাছ নেট এছেট মাইনাছ কৰি দিবা আৰু ছুপাৰ প্ৰফিটৰ আণ্ডাৰত কি কৰিম প্ৰথমতে এভাৰেজ প্ৰফিট ওলাম নৰ্মেল প্ৰফিট ওলাম ছুপাৰ প্ৰফিট ওলাম সেইখিনি ষ্টেপটো ছুপাৰ প্ৰফিট মেথডটো আছিলে ছেইম আছিলে আৰু গুডউইল ইকুৱেল টু কি ছুপাৰ প্ৰফিট ইনটু এইটো এইখিনি এনেও মই অলৰেডি সেইদিনাখন ভিডিঅ'টোত বুজাইছিলোঁ চাম কৰোঁতে চাম মানে অভাৰঅল বুজাই দিওঁতে তাতে আছিল অলৰেডি মেথডবিলাক তাৰ পৰা চাব পাৰিবা ইয়াৰ পৰা অকল ষ্টেপ চালে হ'ল এতিয়া হৈ গ'ল ছেক্ৰিফাইচিং ৰেচিঅ' আৰু গেইনিং ৰেচিঅ' ছেক্ৰিফাইচিং ৰেচিঅ' কি হয় দ্য ৰেচিঅ' ইন হুইচ পাৰ্টনাৰ ছেক্ৰিফাইচ দেয়াৰ শ্বেয়াৰ প্ৰফিট ইন ফেভাৰ অফ এ নিউ পাৰ্টনাৰ ইনকামিং পাৰ্টনাৰ ইজ কল্ড ছেক্ৰিফাইচিং ৰেচিঅ' ছেক্ৰিফাইচ কেনেকৈ ওলায় অল্ড মাইনাছ নিউ ৰেচিঅ' এ আৰু বি দুজনে বিজনেছ চলাই আছে অলৰেডি চি এণ্টাৰ কৰিছে চি যেতিয়া সোমাব ইহঁতৰ ভাগৰ পৰা অলপ ল'ব নাই সেইটোৱে তো কোনে ছেক্ৰিফাইচ কৰিব এ আৰু বিয়ে ছেক্ৰিফাইচ কৰিব গেইনিং ৰেচিঅ' কি হয় কৈছে দ্য শ্বেয়াৰ অফ ৰিটায়াৰিং পাৰ্টনাৰ এ বি চি তিনিটা পাৰ্টনাৰে বিজনেছটো চলাই আছে এতিয়া বোলে বি ওলাই গুচি যাব তো ওলাই যেতিয়া গুচি যাব এইখিনি জেগা কোনে ল'ব এ আৰু চিয়ে পাব নাই সেইটোৱে গেইনিং এ আৰু চিয়ে কি কৰিব গেইন কৰিব তো এইটোৱে কৈছে শ্বেয়াৰ অফ ৰিটায়াৰিং পাৰ্টনাৰ ইজ একোৱাৰ্ড মানে এই বিৰ ভাগটো কোনে ল'ব একোৱাৰ্ড ৰিমেইনিং পাৰ্টনাৰ্ছ বাকী দুটা এ আৰু চিয়ে লৈ ল'ব ৰেচিঅ' দ্য একোৱাৰিং পাৰ্টনাৰ ইজ ন'ন এজ হোৱাট গেইনিং ৰেচিঅ' তো ফৰ্মুলা নিউ শ্বেয়াৰ মাইনাছ অল্ড শ্বেয়াৰ কৰিলে পাই যাবা ইয়াতে চোৱা যদি বিজনেছটো ধৰা লছত আছে কৈছে ফাৰ্ম ইজ ইনকাৰিং লছ যদি থাকে নতুন পাৰ্টনাৰে আহিলে পি এফ জি আনে নাই পি এফ জি আহে প্ৰিমিয়াম ফৰ গুডউইল কিন্তু যদি বিজনেছটো লছত থাকে তেতিয়া সি পি এফ জি আনিব নালাগে প্ৰিমিয়াম নালাগে হি উইল জাষ্ট ব্ৰিং হোৱাট কেপিটেলটো পইচাটো আনিলে হ'ল বিজনেছৰ কাৰণে প্ৰিমিয়াম ফৰ গুডউইল একাউণ্ট ইজ টেম্পৰাৰী একাউণ্ট হয় জানো হুইচ আমি লগে লগে এইটো ক্ল'জ কৰি দিওঁ ন ভগাই দিওঁ লগে লগে এইটো তো ক্ল'জিং ষ্টক ইজ ভেলুড এট কষ্ট প্ৰাইচ আৰু ৰিয়েলাইজেবল ভেলু হুইচ এভাৰ ইজ লোৱাৰ এইটো মনত ৰাখিবা আমি যে ক্ল'জিং ষ্টকটো দিয়া থাকে কুৱেশ্যনত তো ক্ল'জিং ষ্টকত যদি দুটা ভেলু থাকে এটা কষ্ট প্ৰাইচ কিমান দামত কিনিছিলোঁ বা এতিয়া বিক্ৰী কৰিলে কিমান পাম তো দুটাৰ ভিতৰত যোনটো লৱেষ্ট থাকে সদায় সেইটোহে লোৱা হয় তো দ্য মেইন ৰাইটছ অফ এ নিউ পাৰ্টনাৰ্ছ কি থাকে ৰাইট টু শ্বেয়াৰ ফিউচাৰ প্ৰফিটছ অফ এ পাৰ্টনাৰশ্বিপ ফাৰ্ম পাৰ্টনাৰশ্বিপ ফিউচাৰ যদি নতুন পাৰ্টনাৰ কোনোবা এটা আহিছে তাৰ ৰাইটছ কি হ'ব সি ফিউচাৰত প্ৰফিটৰ ভাগ পাব ৰাইট টু শ্বেয়াৰ্ছ দ্য এছেটছ অফ দ্য পাৰ্টনাৰশ্বিপ ফাৰ্ম ফিউচাৰত এফেক্টছ অফ দ্য এডমিশ্যন অফ এ নিউ পাৰ্টনাৰ নতুন পাৰ্টনাৰ আহিলে কি হ'ব অল্ড পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্ট কামছ টু এণ্ড পুৰণাটো কেঞ্চেল হৈ যাব হি উইল শ্বেয়াৰ ফিউচাৰ প্ৰফিটছ ইন দ্য ফাৰ্ম ফিউচাৰত সি ভাগ পাব হি উইল কণ্ট্ৰিবিউট সি পইচা আনিব ঘৰৰ পৰা পি এফ জি আনিব গুডউইল অফ দ্য ফাৰ্ম ইজ ভেলুড নতুনকৈ গুডউইল অফ দ্য ফাৰ্ম কেলকুলেট কৰিব লাগিব আৰু ৰিভেলুড অফ এছেটছ এণ্ড লাইবিলিটিছ কি এডজাষ্টমেণ্ট চাব লাগে এট দ্য টাইম অফ এডমিশ্যন কেলকুলেশ্যন অফ নিউ ৰেচিঅ' এণ্ড ছেক্ৰিফাইচিং ৰেচিঅ' কেলকুলেট কৰিম আমি ট্ৰিটমেণ্ট অফ গুডউইল চাম ৰিভেলুশ্যন অফ এছেট কৰিম ট্ৰিটমেণ্ট অফ একুমুলেটেড প্ৰফিট এণ্ড লছ জেনেৰেল ৰিজাৰ্ভ এডভাৰ্টাইজমেণ্ট ছাছপেঞ্চ একাউণ্ট এইবিলাক যদি থাকে সেইবিলাকৰ ট্ৰিটমেণ্ট কৰিম কেপিটেলটো যদি এডজাষ্ট কৰিব লাগে এডজাষ্ট কৰি দিম প্ৰিপাৰেশ্যন অফ কেছ আৰু বেংক একাউণ্ট বনাম আৰু লাষ্টত কি হয় বেলেঞ্চ শ্বীট এখন বনাই দিম ফাৰ্মৰ ৰিটায়াৰমেণ্ট মানে কি ৰিটায়াৰমেণ্ট মানে বিজনেছ বন্ধ কৰি দি কোনোবা এটা পাৰ্টনাৰ ওলাই যোৱা কামৰ পৰা তো এই পাৰ্টনাৰ মে বি ৰিটায়াৰ ইন এনি অফ দ্য ফলোয়িং ৱেজ উইথ দ্য কনচেণ্ট অফ অল পাৰ্টনাৰ্ছ আৰু নহ'লে ইফ দেয়াৰ ইজ এন এগ্ৰিমেণ্ট যদি আগৰ পৰা আছে বোলে ওলাই যাব when the partnership is at will by giving notice writing to all other partners সি ওলাই যাব বিচাৰে বুলি যদি নিজৰ ইণ্টেনশ্যন হেৰি কৰে তেতিয়াও গুচি যাব পাৰে
আৰু যোন ৰিটায়াৰ হৈ যাব ৰিটায়াৰ্ড পাৰ্টনাৰটোৱে কি পাব সি যিমান পইচা বিজনেছটোত লগাইছে কেপিটেল একাউণ্ট পইচা যিমান লগাই সেইটো পাব বেলেঞ্চ অফ কাৰেণ্ট একাউণ্টৰ যদি কিবা থাকে পাব হিজ শ্বেয়াৰ অফ গুডউইল পাব ৰিভলিউশ্যনৰ ভাগ পাব প্ৰফিট একুমুলেটেড প্ৰফিট বা ৰিজাৰ্ভত যদি ভাগ আছে সেইটো পাই যাব যেনেকৈ জেনেৰেল ৰিজাৰ্ভ এইবিলাক ইণ্টাৰেষ্ট অন কেপিটেল চেলাৰী থাকিলে চেলাৰী পাব সি শ্বেয়াৰ অফ প্ৰফিট অফ দ্য কাৰেণ্ট ইয়াৰ এই বছৰৰ শ্বেয়াৰৰ প্ৰফিট হ'ব যদি মিডিল অফ দ্য ইয়াৰ যদি ৰিটায়াৰ হৈ যায় এমাউণ্ট অফ জইণ্ট লাইফ পলিচিৰ পইচাও পাই যাব এইবিলাক পইচা পাই যাব আৰু তাৰ একাউণ্টৰ পৰা কাটিব কোনবিলাক কোনটো কাটা যাব যদি সি কিবা ড্ৰয়িং কৰিছে কাটা যাব ইণ্টাৰেষ্ট অন ড্ৰয়িংছটো কাটা যাব লছ যদি হৈছে ৰিভলিউশ্যনত আৰু যদি পুৰণা গুডউইল অলৰেডি আছে এইকেইটা বস্তু কাটা যাব মানে এইটো পাৰ্টনাৰ্ছ কেপিটেলৰ ফালৰ পৰা কোৱা গৈছে কি বস্তু এড হ'ব আৰু লেছ হ'ব এক্সামত এইটো কুৱেশ্যন বহুত আহে ছেক্ৰিফাইচিং ৰেচিঅ' আৰু গেইনিং ৰেচিঅ'ৰ ডিফাৰেঞ্চ তো তোমালোকে লিখি দিবা মিনিং আহে গেইনিং ইন দিছ ৰেচিঅ' কণ্টিনিউং পাৰ্টনাৰ গেট শ্বেয়াৰ অফ দ্য ৰিটায়াৰিং পাৰ্টনাৰ হয় নাই যোন ৰিটায়াৰ হৈছে তাৰ ভাগটো পাই যাব আৰু ছেক্ৰিফাইচিঙত কি হয় দিব লাগিব হয় নাই ছেক্ৰিফাইচেছ দিয়াৰ ইন ফেভাৰ অফ নিউ পাৰ্টনাৰ নতুন পাৰ্টনাৰটোক দিব লাগে টাইম অফ কেলকুলেশ্যন এইটো আমি ৰিটায়াৰমেণ্টৰ সময়ত গেইনিং ৰেচিঅ' ওলাওঁ আৰু ডেথৰ সময়ত ওলাওঁ আৰু ইয়াতে এডমিশ্যনৰ সময়ত আমি ওলাওঁ ছেক্ৰিফাইচিং ৰেচিঅ' ফৰ্মুলা নিউ মাইনাছ অ'ল্ড আৰু ইয়াতে অ'ল্ড মাইনাছ নিউ ইউজ শ্বেয়াৰ অফ গুডউইল ৰিটায়াৰিং পাৰ্টনাৰ গুডউইল কেলকুলেশ্যনৰ কাৰণে ইউজ হয় ইয়াতে নিউ পাৰ্টনাৰৰ এইটো ৰিটায়াৰিং পাৰ্টনাৰ ইউজ হয় ইফেক্ট কৈছে শ্বেয়াৰ অফ ৰিমেইনিং পাৰ্টনাৰ ইনক্ৰিজেছ তো গেইনিং ৰেচিঅ'ত বাকী পাৰ্টনাৰকেইটাৰ শ্বেয়াৰটো বাঢ়ি যাব ইয়াতে কিন্তু আকৌ কি হ'ব কমি যাব প্ৰুফ কৈছে টোটেল গেইনিং শ্বেয়াৰ ইজ ইকুৱেল টু টোটেল গেইনিং শ্বেয়াৰ টোটেল ছেক্ৰিফাইচ বাই দ্য পাৰ্টনাৰ্ছ উইল ইকুৱেল টু মানে কি যোনে ছেক্ৰিফাইচ যিমানখিনি কৰিছে অভিয়াছলি নিউ পাৰ্টনাৰে সিমানেই পাব আৰু ইয়াতে কি হ'ব যোন ৰিটায়াৰিং পাৰ্টনাৰ ওলাই গৈছে তাৰ ভাগ তাৰখিনিয়েতো বাকীকেইটা পাৰ্টনাৰে গেইন কৰিব ইয়াৰ পিছত আহিব ডেথত কি হয় ডেথত যেতিয়া পাৰ্টনাৰটো মৰি যায় তো সিটো গুচি গ'ল তাৰ ঘৰৰ পৰা মানুহ আহিব সেইটোক আমি কি বুলি কওঁ এক্সিকিউটৰ বুলি কওঁ হয়নে এক্সিকিউটৰ তো এক্সিকিউটৰ কি হয় হু ইজ এক্সিকিউটৰ কৈছে এক্সিকিউটৰ ইজ এ পাৰ্চন নেমড উইল এপইণ্টেড বাই দ্য কোৰ্ট টু উইণ্ড আপ দ্য ডিচিজ পাৰ্টনাৰ্ছ ফাইনেন্সিয়েল এফেয়াৰ্ছ আফটাৰ ডেথ কৈছে যোনটো মানুহৰ ডেথ হৈ গ'ল এতিয়া তাৰ একাউণ্টছটো ক্ল'জ কৰিব লাগিব তাৰ কাৰণে যোনে প্ৰেজেণ্ট কৰিব আহিব এজ পাৰ দ্য কোৰ্ট তো সেইটোকে কোৱা হয় এক্সিকিউটৰ্ছ ঠিক আছে এক্সিকিউটৰজনে কি পাব এমাউণ্ট টু বি ক্ৰেডিটেড টু দ্য ডিচিজ পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট তো কৈছে তাৰ যিমান কেপিটেল বেলেঞ্চ আছে থাকিব ইণ্টাৰেষ্ট আই অ' চি পালে আই অ' চি আহি যাব প্ৰফিট এণ্ড লছ ছাছপেঞ্চ আহিব মানে কাৰেণ্ট ইয়াৰৰ প্ৰফিট পাই যাব শ্বেয়াৰ ৰিভলিউশ্যনৰ প্ৰফিট পাব একুমুলেটেড কিবা যদি ৰিজাৰ্ভ আছে জেনেৰেল ৰিজাৰ্ভ পাব কমিশ্যন চেলাৰী পালে পাব এনেই যদি ধাৰ যদি টেকেন অভাৰ লাইবিলিটি সেইটো আহিব আৰু ডেবিট মানে মাইনাছ কি হ'ব একুমুলেটেড লছ আৰু গুডউইল এইকেইটা মাইনাছ হৈ যায় প্ৰফিট এণ্ড লছ ছাছপেঞ্চ একাউণ্টটো কি হয় কৈছে প্ৰফিট এণ্ড লছ ছাছপেঞ্চ একাউণ্ট ইজ এন একাউণ্ট ইউজ এজ এ টেম্পৰৰী বেচিছ ফৰ এনি ট্ৰানজেকশ্যন বেলেঞ্চ এণ্ড দেট কেন নট বি আইডেণ্টিফাইড ধৰা বিজনেছত কিবা এটা প্ৰফিট এতিয়ালৈকে মিডিল অফ দ্য ইয়াৰতে ডেথ হৈ গ'ল কোনোবা এটা পাৰ্টনাৰ তো এটা আমি ৰাফলি প্ৰফিট এটা ওলাব লগা আছে তো সেই প্ৰফিট এণ্ড লছ ছাছপেঞ্চ একাউণ্ট দি এডজাষ্ট কৰা হয় ঠিক আছে উইল বি ইউজ ফৰ ডিচি ইয়াতে প্ৰফিট এণ্ড লছ ছাছপেঞ্চ একাউণ্ট এই ডিচি যেতিয়া পাৰ্টনাৰ ডেথ হয় তেতিয়াই ইউজ কৰোঁ প্ৰফিট এণ্ড লছ ছাছপেঞ্চ যিকোনো কেছতে ইউজ কৰিব পাৰি প্ৰ'ফৰ্মা অফ ডিচিজ পাৰ্টনাৰ্ছ কেপিটেল জানে অলৰেডি অপেনিং বেলেঞ্চ আহে ৰিভলিউশ্যনৰ পাৰ্ট পাব ইণ্টাৰেষ্ট অন কেপিটেল একুমুলেটেড ৰিজাৰ্ভটো ক্ৰেডিট ফালে আহে প্ৰফিটৰ ভাগ যিটো পায় কমিশ্যন বা চেলাৰী কিবা পালে ইয়াতে আহি যাব লছটো ইফালে আহিব গুডউইল আহিব ড্ৰয়িংছ আহিব আই অ' ডি আহিব কিবা যদি পাৰ্টনাৰে এছেট লৈ গৈছে হয়নে এইটো পাৰ্টনাৰে লাইবিলিটি লৈ গ'লে ইফালে আহে কিবা যদি লাইবিলিটি লৈ যাব পাৰে না কোনোবা ধাৰ চাৰ যদি পিছত দি দিম বুলি ক'লে সি তো তাৰ কেপিটেলটো বঢ়াই দিব লাগিব আমি ৰিভলিউশ্যন লছ প্ৰফিট এণ্ড লছ ছাছপেঞ্চ লছ হ'লে আহিব আৰু যিটো ডিফাৰেঞ্চ হয় ডিফাৰেঞ্চটো আমি এক্সিকিউটৰ্ছ একাউণ্টত ট্ৰান্সফাৰ কৰি দিম এইবাৰ আহি গ'ল ডিজলিউশ্যন লাষ্ট ডিজলিউশ্যন চলি আছে তো একৰ্ডিং টু ছেকশ্যন 39 অফ দ্য পাৰ্টনাৰশ্বিপ 1932 ডিজলিউশ্যন মানে ফাৰ্ম ক্ল'জ কৰি দিয়া তো ইয়াতে দুটা আহে এটা ডিজলিউশ্যন অফ ফাৰ্ম আৰু এটা ডিজলিউশ্যন অফ বিজনেছ হয়নে তো ইয়াতে চাওঁ কি আছে ফাৰ্ষ্ট এইটো ডিজলিউশ্যন অফ ফাৰ্ম আৰু এটা ডিজলিউশ্যন পাৰ্টনাৰশ্বিপ বিজনেছ এইটো এক্সামত আহে কিন্তু বহুত ইম্পৰ্টেণ্ট হয় কৈছে মিনিং ডিজলিউশ্যন অফ ফাৰ্ম পাৰ্টনাৰশ্বিপ বিটুইন অল দ্য পাৰ্টনাৰ্ছ তো ডিজলিউশ্যন অফ ফাৰ্ম মানে গোটেই পাৰ্টনাৰশ্বিপ বিজনেছটোৱে বন্ধ হৈ যোৱা আৰু ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ মানে সিহঁতৰ মাজত এগ্ৰিমেণ্টটো চেঞ্জ হোৱা এগ্ৰিমেণ্ট চেঞ্জ হৈছে বিজনেছ বন্ধ হোৱা নাই এফেক্ট অন বিজনেছ ইজ ক্ল'জ ডাউন ইয়াতে বিজনেছটো কণ্টিনিউ থাকিব ইফেক্ট অন একাউণ্টছ অল একাউণ্ট ক্ল'জ ইয়াতে একাউণ্টছ ক্ল'জ নহয় একাউণ্ট বুকছ আৰ নট ক্ল'জ ডিজলিউশ্যন বাই কোৰ্ট তো ডিজলিউশ্যন অফ দ্য ফাৰ্ম মে বি অৰ্ডাৰ্ড বাই দ্য কোৰ্টে অৰ্ডাৰ দিব পাৰে বা ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ ইজ নট অৰ্ডাৰ কিন্তু চোৱা পাৰ্টনাৰৰ মাজত কি ৰেচিঅ' চেঞ্জ হ'ব এইটো কোৰ্টে দিব ক'ব যাব নেকি নাযায় এইটো পাৰ্টনাৰৰ মাজত নিজৰ কনচেণ্ট হয় বাট যদি বন্ধ কৰিব লাগে তো কোৰ্টে অৰ্ডাৰ দিব পাৰে কিবা ইলিগেল বিজনেছ কৰিছে বা কিবা প্ৰব্লেম হৈছে কেলকুলেশ্যন অফ প্ৰফিট আৰু লছ এছেট আৰ ৰিয়েলাইজড লাইবিলিটিজ আৰ পেইড ইয়াতে বিজনেছটো বন্ধ কৰি আছে তো এছেটবিলাক তুমি চব বিক্ৰী কৰা ধাৰবিলাক মাৰা
যিমান ডিফাৰেঞ্চ হৈছে প্ৰফিটটো ভগাই দিয়া ইয়াতে কি কৰিব এইটো বিজনেছটো কণ্টিনিউ চলি আছে তো এছেট বিক্ৰী কৰাৰ কথা নাই ৰিভেলু কৰিবা লাইবিলিটিজ ৰিভেলু কৰিবা ৰিএছেছ কৰিবা ৰিভেলু বুলিতো নকয়তো ৰিএছেছড আৰু ৰিভেলুশ্যন একাউণ্ট বনাই দিবা আৰু ডিফাৰেঞ্চটো পাৰ্টনাৰৰ মাজত ভগাই দিলে হ'ল ইকনমিক ৰিলেশ্যনশ্বিপ ইয়াতে এণ্ড হৈ যাব ইকনমিক ৰিলেশ্যনশ্বিপ এণ্ড হৈ যাব বাট ইয়াতে ইকনমিক ৰিলেশ্যন কণ্টিনিউ থাকিব হয়নে চলি থাকিব তো এইকেইটাই ডিফাৰেঞ্চ হয় মোডছ অফ ডিজলিউশ্যন কৈছে কি ডিজলিউশ্যন অফ এ পাৰ্টনাৰ মিনছ এণ্ড অফ দ্য অল্ড পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্ট কেঞ্চেল হৈ যাব আৰু এইটো ডিজলিউশ্যন অফ ফাৰ্মটো বিজনেছ যদি বন্ধ হ'ব লাগে হয় মিউচুৱেল এগ্ৰিমেণ্ট নহ'লে কম্পালচাৰী ডিজলিউশ্যন অন দ্য হেপেনিং অফ দ্য কিবা ইভেণ্ট ঘটনা হৈ গ'ল ধৰা নটিচ দি কিনেও কোনোবা পাৰ্টনাৰে নটিচ দিছে বন্ধ কৰিব লাগে তেতিয়া হ'ব পাৰে আন নহ'লে অৰ্ডাৰ বাই দ্য কোৰ্ট তো এইকেইটা থ্ৰু দি বিজনেছ এটা বন্ধ কৰি দিব পাৰোঁ তো আমাৰ পাৰ্টিৰ মোটামুটি গোটেইখিনি থিয়ৰি বুজাই দিলোঁ তো ভিডিঅ'টো লম্বা হৈ গৈছে তো আজিলৈকে এইখিনি থাকক থেংক ইউ